ক্লাস করা আছিল নরমালি তেতিয়া মই কথা কৈছিলো the Gulf and Straits were obviously important for him probably just feel কৰিলো from the ইমান দিয়ে চলে দিনটো ন যে at least fill up কৰি লেভেলৰ কোনো মানে বহুত মানুহৰ গুৰুত্ব নাই বাৰু ঠিক আছে I do hope because we have a lot of pending to come. So let's start the session without any delay. ठीक है already बहुत delay हो इसे. Okay, like मैं करा बात बोलने तो जाना है what is the meaning of straits and gulf? Strait और gulf from meaning to जाना लगा. किमान जाना क्या ऐसा पर्सन? किमान जाना. What is the meaning of gulf and what is the meaning of straits? So आपको कसो माने ऐसा लगता है ना स्टेट लाइक माने जिकन एरिया कमीशन और जुने ना तो सेवाएं का तो जुने ना का तो केले ऐसा लगता है सेवा बोले जेतो हुआ है तेरे ऊपर फेवरेट किसुना माने टॉपिक्स राइट या स्ट्रेट इन द वाटरवे बिटवीन टू लैंड मासेस ठीक है सो ये हमें को करना तो तो कारण आरुता से इंटरनेशनल ऑर्गेनाइजेशन एडुएचएस लेवल ज्ञान है तो हेडक्वार्टर्स पुलिस सभा last year পুলিশে কইছিল যে ফুটিব বলে কিন্তু পুরো না জানো কিন্তু এর বহুত ইম্পর্টেন্ট হয় ঠিক আছে তোমাদের যদি অপমান মন করে স্যার জিওগ্রাফির জন্য পার্ট আছে ওয়ার্ল্ড জিওগ্রাফি এই হচ্ছে স্ট্যাটিস্টিক্স জিকে হচ্ছে ওয়ার্ল্ড জিওগ্রাফি রাইট আর কিছু মানে যেমন সিরিয়াস ঠিক আছে এই সিরিয়াস সারাউন্ডিং কি হয়েছে ইভেন তোমাকে কম কথা রাশিয়া ইউক্রেন কনফ্লিক্ট ঠিক আছে দেন তোমার আর্মেনিয়া আজারবাইজান ঠিক আছে দেন তোমার কি হয় Israel Palestine that's separate case no very important Gulf is a huge waterway beside island but not exactly not correct Gulf is a huge waterway state and land not separate acha how many of you তোমাকে কিমানা জানা যে yes কিমানা জানা তোমাকে যে স্ট্রেট আর গালফ কি হয় এটা কোশ্চেন আনসার করতে হইছে না বেরিং স্ট্রেট দিয়ে দিয়ে আইছিল করতে হইছে না ক্লাস পেপার চাই আমি কোনাই করে কি just answer for about 47 people have joined ठीक है सर तो ये कोई बना रहे हैं लास्ट पेपर कौन सा है लिखिए वहां आपको ऐसो एचएस लेवल पे बेटर कितने আছে লাস্ট ईयर पे আছে ঠিক আছে হেতু যদি প্লুরাল তোমাকে যদি ভাবি টাকা যে এটা আহিব পলিটি আর মানে নাহিব এটা ভুল হবে স্যার ঠিক আছে এইচএস লেভেল হয় আজি মই কিছু কথা কম অকমান থাকিবা না বলো বুঝছি না দাও তোমাকে কৈছো যে এইচএস লেভেলৰ বস্তুটো বেলেগ হয় ঠিক আছে এইচএস লেভেলৰ প্যাটাৰ্নটো বেলেগ হয় কিন্তু যোৱা বছৰ আছিল বাট ইয়েস এইবাৰ যোনটো স্ট্যান্ডাৰ্ডৰ কোৱান্টিটি এটিটিউড আৰু লজিকেল ৰিজনিং কোৱা কৈছে ন সেইটো যোৱা বাৰতে বহুত ইজি কৰিছে যোৱা বাৰ যোনখিনি ডিসিপ্লিন ভাবে জানে সেইখিনি এক্সপেৰিয়েন্স কম হয় ঠিক আছে okay so let's start the session major straits of the world okay তো ওয়ার্ল্ডৰ যিখিনি মেজৰ স্ট্ৰেটস আছে সেইখিনিৰ বিষয়ে ডিসকাস কৰিম নাও কোনোবা এসএমএস মিনিংটো যদি জানা এবাৰ কৈ দিবাচোন এবাৰ অসমীয়া মিনিংটো যদি কোনোবাই জানা এবাৰ কৈ দিবাচোন কৰিবা এবাৰ মোক এটা তোমালোকৰ এটলিস্ট ভাল হ'ব ন বুজি পাবা কথাটো যদি নাজানা বাদ দিয়া মই কন্টিনিউ কৰো এইটো কথা প্ৰণালী বুলি কয় প্ৰণালী ঠিক আছে ইট ইজ কল্ড প্ৰণালী মই চাই লৈছো কি কয় ইয়েস প্ৰণালী ওকে তো মনত ৰাখিবা যিবোৰ মেইন প্ৰণালী আছে মেইন স্ট্ৰেটস আছে আৰু গালফ অসমত কি কয় মই নাজানো হা তোমালোকে যদি কোনোবা জানা হিন্দীত খাৰী বুলি কয় anyways মই দেখাই দিম বুজি পাই যাবা major straits of the world okay so the straits of the world are used by commercial shipping to travel from one sea or exclusive economic zone to another and they are immense strategic and commercial importance ঠিক আছে just at a basic intro দিয়া গৈছে straits যিমানবোৰ আছে these are important from commercial but normally তোমাৰ trading point of view পৰা important হয় trading মানে international trader কথা কোৱা গৈছে ঠিক আছে so trade serve as a channel through which ocean currents pass ঠিক আছে না এতিয়া মই আকৌ বুজাব নাজা যে ocean current কি হয় straits important হয় কাৰণ straits ৰ মাজেদি কি হয় ocean currents বোৰ পাস হয় আৰু জি যাৰ ইম্প্যাক্ট কি হয় ক্লাইমেটত থাকে বুলি কোৱা গৈছে ঠিক আছে
না এইবিলাক কথা আমাক নালাগে এডিআরই পয়েন্ট অফ ভিউৰ পৰা নালাগে নহলে বহুত ডিটেইলছত সোমাই যাব পাৰি জিওগ্ৰাফিৰ নলেজ হয় ফাৰ্স্ট যেটো আমি ডিসকাস কৰিব গৈ আছো ভেৰি ইম্পৰ্টেন্ট আৰু সবতছে ওয়ান অফ দা বিজিয়েষ্ট স্ট্ৰেইট হয় ওয়াৰ্ল্ডৰ দ্যাট ইজ স্ট্ৰেইট অফ মালাক্কা এই স্ট্ৰেইট অফ মালাক্কা খাপ কয় নেকি আই ডোন্ট নো স্ট্ৰেইট অফ মালাক্কা বেসিক্যালি যদি তুমি চাবলৈ যোৱা আন্দামান সি যোনখন আছে ইট ইজ এ পাৰ্ট অফ বে অফ বেংগল বংগোপসাগৰৰ এটা পাৰ্ট হয় আৰু সাউথ চাইনা সি কি কৰে বেসিক্যালি কানেক্ট কৰাৰ কাৰণে এই স্ট্ৰেইটটো কাম দিয়ে না ইয়াত যদি ভালকে চোৱা তোমালোকে দেখা পাইছা স্ট্ৰেইটটো নৰমালি কি হয় ইট ইজ এ নেৰো পাসেজ অফ ওয়াটাৰ ঠিক আছে এটা খুব মিহি হয় দুইফালে ল্যান্ড মাছ থাকিব আৰু এটা খুব কম মানে ঠিক আছে কম উইথৰ মানে তোমাৰ কি কয় যোনটো ব্ৰেথ হয় এটো খুব কম হয় এটা নেৰো পাসেজ অফ ওয়াটাৰ হয় ঠিক আছে যাৰ থ্ৰুদি বেসিক্যালি দুটা ল্যান্ড মাছৰ মাজৰ এটা এৰিয়া যাৰ থ্ৰুদি ইন্টাৰনেশনাল ট্ৰেড কৰা যায় নৰমালি এটা তুমি যদি চাবলৈ যোৱা আমাৰ ইয়াতে নৰমালি আমাৰ ইয়াতে কি আছে বেসিক্যালি অসমীয়াতে আছে ঠিক আছে দেন এফালে বাংলাদেশ আছে আৰু ইয়াতে ওয়েস্ট বেংগল আছে আৰু এখন কি হয় বে অফ বেংগল অৰ বংগোপসাগৰ সো বে অফ বেংগলৰ পৰা যদি মই চাইনা ট্ৰেড কৰিব লাগে দিস ইজ চাইনা ঠিক আছে চাইনা যদি ট্ৰেড কৰিব লাগে বা জাপানলৈকে যদি যাব লাগে বা ইষ্টাৰ্ণ পাৰ্ট অফ ৰাছিয়ালৈ যদি ট্ৰেড কৰিব লাগে ভয়েস ব্রেক হইছে নেকি কোনবা ভয়েস ব্রেক পাইছা নেকি নাই হোৱা তাহলে তোমাৰ নেটৱৰ্কৰ ইস্যু আছে হিৰণময় ঠিক আছে এনিৱেজ থ্যাঙ্কস ফৰ দ্য ৰেসপন্সেস ওকে সো কি কৰিব লাগিব বেংগলৰ স্ট্ৰেইট অফ মালাক্কা হয় মই কি ইম্পৰ্টেন্ট আৰু কৈ আছো স্ট্ৰেইট অফ মালাক্কা হয় usually entered into South China Sea যেটো মোস্ট কোৱা হয় যে বহুত বেছি কি হয় এটা ডিপ্লোমেটিক্যালি বা স্ট্র্যাটেজিক সিগনিফিকেন্স থকা এটা ৰিজন হয় যেটো আৰু এটা কথা কোৱা হয় সাউথ চাইনা সিৰ কথা সবতছে বেছি মানে তোমাৰ কি কয় ইন্টাৰনেশনালি যদি চাবলৈ যাও সবতছে বেছি এটা মানে মোৰ ওয়াৰ্ডটো অহা নাই একচুয়ালি পাই যাও প্ৰতি আগতে ক্লাস শুরু কৰিলো বেছি উৎপাত নকৰিবা মানে গম পাইছা নাই বেছি উৎপাত নিদিবা ক্লাসটো কৰিলো আগতে ঠিক আছে সবতছে বেছি কনফ্লিক্টিং জোন হয় ওকে Now, এটা কথা বাবা তোমালোকে এটা এডিশনাল ইনফরমেশন দিব বিচাৰিছো that is about ভাস্কৰ বৰ্মন মই যেটা ক্লাছত ভাস্কৰ বৰ্মনৰ কথা পঢ়াইছিলো যেতিয়া মই CUK কথা পঢ়াইছিলো তোমালোকে জানা CUK কোনে লিখিছিলে CUK কোনে লিখিছিলে who wrote CUK জানানে yes it was written by Yuan Sang না তাতে এটা কথা ইউএন সাঙে মেনশন কৰিছিলে মই এডিশনাল ইনফরমেশন দি আছো যে সেই সময়ত যেতিয়া আমাৰ ইয়াতে কামৰূপা কিংডম আছিল মই সব টাচ কৰিম ঠিক আছে হিষ্ট্ৰি জিওগ্ৰাফি সব কৰিম যেটো আমাৰ কামৰূপা কিংডম আছিল মানে যেতিয়া বৰ্মন ডাইনেষ্টিৰ লাষ্ট ৰুলাৰ ঠিক আছে ভাস্কৰ বৰ্মনে ৰুল কৰি আছিল কোৱা হয় যে এই বে অফ বেংগলৰ পৰা মানে বাংলাদেশৰ ইনফ্লুয়েন্স আছিল আৰু বে অফ বেংগলৰ পৰা স্ট্ৰেইট অফ মালাক্কা হৈ ঠিক আছে স্ট্ৰেইট অফ মালাক্কা হৈ সাউথ চাইনা সি হৈ চাইনাকে যোনটো আছিল এটো তেওঁৰ কন্ট্ৰোলত আছিল তো এটো এতিয়া নহয় কেতিয়াৰ পৰা বুলি মানে মই যদি বুজাব বিচাৰো ন 7 সেঞ্চুৰী পৰা বুলি এই যোনটো ট্ৰেড ৰোড ন এটো ইন্টাৰনেশনালি বহুত ইম্পৰ্টেন্ট হয় আৰু ওয়ান অফ দা বিজিয়েষ্ট হয় ঠিক আছে So ইয়াতকে বেছি ৰেফটন নুকুমাও 9 ডেজ লাইন কিবা কিবি বিলাক মই নুবুজাও জাস্ট খালি কৈ থলো যে স্ট্ৰেইট অফ মালাক্কাৰ যদি তোমালোকে লোকেশন চাবলৈ যোৱা তেতিয়ালে গম পাবা যে ইফালে কি আছে নৰমালি মালয়েছিয়া ঠিক আছে এন্ড দিস ইজ গালফ অফ থাইল্যান্ড এটো হ'ল গালফ অফ থাইল্যান্ড এটো ঠিক আছে আৰু মালয়েছিয়া তোমালোকে যদি লোকেশন এক্স্যাক্টলি চাবলৈ যোৱা তেতিয়ালে দেখা পাইছা যে ইন্দোনেছিয়া এন্ড মালয়েছিয়া কোন আছে ইন্দোনেছিয়া এন্ড মালয়েছিয়া ওকে সো মালয়েছিয়া Malayan Peninsula and this is Indonesia. তলৰ যোনটো পাৰ্ট আছে that is Indonesia. This is Indonesia তোমালোকে গম পোৱা যে আইল্যান্ড কান্ট্ৰিজ হয় বেলেগ বেলেগ আইল্যান্ড আছে ঠিক আছে জাভা এন্ড সুমাত্ৰা আৰু ইফালে মালয়েছিয়া আছে সো বেসিক্যালি তোমাৰ ইয়াৰ মাজত মালয়েছিয়া আৰু ইন্দোনেছিয়াৰ মাজত যোনটো ষ্ট্ৰেইট পোৱা যায় এই ষ্ট্ৰেইটটো কি বুলি কোৱা যায় দিস ইজ কল্ড ষ্ট্ৰেইট অফ মালাক্কা আৰু চাইনা কাউন্টাৰ কৰিব পোৰ্ট আছে ইণ্ডিয়াৰ ইয়েস পোৰ্ট ইয়াতো আছে আমাৰ আন্দামানতো আমাৰ নেভেল বেস আছে আৰু এটা কোৱেশ্চন যদি খুদে ঠিক আছে যে আমাৰ ইন্ডিয়ান আৰ্মি ইন্ডিয়ান নেভি আৰু ইন্ডিয়ান এয়াৰ ফোর্স তিনিওটাৰে বেস ক্যাম্প কোড আছে বুলি যদি খুদে কোনখন সিট তো বেসিক্যালি যদি আন্দামান সি থাকে তো আন্দামান সি দিবা ঠিক আছে বেসিক্যালি আন্দামান নিকোবৰ আইল্যান্ডত আমাৰ কি আছে বেস ক্যাম্প আছে কোনকিটা আমাৰ হেডিয়ৰ আছে ইন্ডিয়ান নেভিৰ আছে ইন্ডিয়ান আৰ্মি এন্ড ইন্ডিয়ান এয়াৰ ফোর্সৰ যেটো বেস ক্যাম্প ঠিক আছে সেই বেস ক্যাম্পটো তাতে আন্দামান এন্ড নিকোবৰত আছে টু কন্ট্ৰোল দিস ইন্ডিয়ান ওশেন ৰিজন ঠিক আছে I hope it is clear to everyone. বুজি পাইছা কিবা যদি ফুৰিব আছে কৈ দিয়া
আৰু তাৰ লগতে আৰু এটা বস্তু মই কৰাই দিব বিচাৰিছো তোমালোকে যদি ভালকে অলপ চোৱা যে আমাৰ যোনটো এৰিয়া হয় আমাৰ বেসিক্যালি সাউথ এছিয়াৰ পাৰ্টত আমি পৰো ঠিক আছে আৰু নৰমালি যদি তুমি এই পাৰ্টটো চাবলৈ যোৱা দিস ইজ দ্য পাৰ্ট অফ কি জয়েন্ট সি নহয় আৰু এখন বে অফ বেংগলৰে পাৰ্ট হয় ঠিক আছে এইটো কমপ্লিট বে অফ বেংগলৰ পাৰ্ট হয় কিন্তু সৰু যিখন সি আছে হেকু সেগ্ৰিগেশনটো নকৰে ন জাস্ট খালি আন্দামান আইল্যান্ডছৰ আন্দামান এণ্ড নিকোবৰ সাইডত যোনখিনি এৰিয়া আছে সেইখিনি আন্দামান সি বুলিও কোৱা যায় ঠিক আছে বাট ইট ইজ এ পাৰ্ট অফ বে অফ বেংগল দ্য গ্ৰেটাৰ বে অফ বেংগল ইণ্ডিয়ান আৰ্মি বেস কেম্প ইয়েস বেস কেম্প আছে ঠিক আছে এছিয়া পেসিফিক বুলি ক'লে কোনটো এৰিয়া পৰা মই কৈ আছো এই গুটে এৰিয়াটো পেসিফিক ওচেন মানে এছিয়াৰ যিমানবোৰ কান্ট্ৰিজ আছে তাৰ কাষৰ কাৰণ এখন কোনখন ওচেন হয় দিস ইজ পেসিফিক ওচেন এখন পেসিফিক ওচেন প্ৰশান্ত মহাসাগৰ তলত কি আছে ভাৰত মহাসাগৰ এই গুটে এৰিয়াটো কি বুলি কোৱা হয় ইণ্ডো পেসিফিক বুলি কোৱা হয় না মই কি বুজাব বিচাৰিছিলো ইয়াতে যিখিনি কান্ট্ৰিজ আছে এইখিনি অলপ তোমালোকে চাই লব কাৰণ কেলে দিস কান্ট্ৰিজ বিলংস টু সাউথ ইষ্টাৰ্ণ এছিয়া বেসিক্যালি কি আছে म्यांमार ঠিক আছে লাওস ক্যাম্বোডিয়া থাইল্যান্ড ভিয়েতনাম মালয়েশিয়া ঠিক আছে ইন্দোনেশিয়া সিঙ্গাপুর ব্রুনেই এই গুটেবোৰ কি হয় ইভেন ইনক্লুডিং ফিলিপিন্স এই যে পার্ট আছে এই গুটেখিনি কোন পার্ট পৰে এছিয়া সাউথ ইষ্টাৰ্ণ পার্ট পৰে এই কাৰণে এইবিলাক কি বুলি কোৱা হয় সাউথ ইষ্ট এছিয়ান নেশনস বুলি কোৱা হয় তদন্ত কৰা বেসিক্স অলপ কিছু আছে কাৰণে সেটোৰ লগতে বাকিখিনি মই কৰাই দিব বিচাৰিছো ঠিক আছে বুজি পাইছা কথাটো নাও আৰু এটা বস্তু এড কৰি দিব বিচাৰিছো মই নাজানো আহেন নাই ওকে তো বেসিক্যালি কি হয় সোয়া আমাৰ নৰ্থ ইষ্টৰ যে ড্ৰাগছৰ যোনটো ইস্যু আছে ন সেই ড্ৰাগছৰ ইস্যুটো কিয় আছে জানা বিকজ দেয়াৰ ইজ এ প্লেস ঠিক আছে প্লেস মানে কি হয় তিনিখন কান্ট্ৰিজত বেসিক্যালি তাত কি হয় সব ইয়েস দিস ইজ কল্ড গোল্ডেন ট্ৰায়াঙ্গল তিনিখন কান্ট্ৰিজত সবতছে বেছি যোনটো আফিম খেতি হয় ওপিয়াম যোনটো হয় ওপিয়াম এণ্ড আদাৰ যিমানবোৰ ড্ৰাগছ য'ৰ পৰা বনে ইয়াত সবতছে বেছি প্ৰডাকশন হয় এণ্ড বিকজ অফ দ্য পোৰাষ্ট বৰ্ডাৰ ইন নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া কি হৈ যায় ইয়াৰ পৰা সাপ্লাই হয় আমাৰ ইফালে আৰু আমাৰ ইয়াৰ পৰা গৈ পেলাই মিল ইন ইণ্ডিয়াত গৈ ইয়াৰ ড্ৰাগছৰ সাপ্লাইটো হয় আৰু সেই যিখন কান্ট্ৰি আছে সেইখন কান্ট্ৰি কোন কিখন হয় MLT ম্যানমাৰ লাওস এণ্ড থাইল্যান্ড তোমালোকে ভালকে চোৱা দিস ইজ লাইক triangle this is like a triangle মানে Burma মানে Myanmar Laos and Thailand এটো কোৱা হয় golden triangle যদি কোনে golden triangle এছৰ কোন পাৰ্টত আছে বা কোনখন কান্ট্ৰি মিলি পালে golden triangle টো ফৰ্ম হৈছে golden triangle মানে কি হয় drug produce area হয় ওয়ার্ল্ডৰ ঠিক আছে বহুত এটা বেয়া এৰিয়া হয় ড্ৰাগছৰ প্ৰডাকশন ইয়াত সবতছে বেছি হয় সো মনত ৰাখিবা এনেকে MLT Myanmar Laos and Thailand ওকে এই তিনিখন কান্ট্ৰিজক মিলাই পেলাই কি বুলি কোৱা হয় গোল্ডেন ট্ৰায়াঙ্গল বুলি কোৱা হয় আৰু সেম এটা ৰিজন আছে নৰ্থ ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়াত আছে ঠিক আছে সো ইয়াত আছে পাকিস্তান আফগানিস্তান আৰু ইফালে আছে তোমাৰ ইৰাণ ঠিক আছে সো এইটো কোৱা হয় গোল্ডেন ক্ৰিসেন্ট ঠিক আছে এইটো কোৱা হয় গোল্ডেন ক্ৰিসেন্ট মানে কি হয় না নৰ্মালি তোমাৰ নিউজ আহি থাকে খুলি দিব পাৰে গোল্ডেন ট্ৰায়াঙ্গল কান্ট্ৰিজ কোন কেখন আৰু গোল্ডেন ক্ৰিসেন্ট কোন কেখন হয় নুখুদিব পাৰে বাট ইনফৰমেশন থাকিলে কাৰো একো লোকসান নহয় ঠিক আছে so let's move on to the next strait okay ইয়াৰ আৰু কিবা ভুল লগা আছে নেকি কান্ট্ৰিজ কি কোন এবাৰ ভালকৈ চাই দিব খালি ঠিক আছে next is Pog Strait ঠিক আছে কোড আছে ইণ্ডিয়া এণ্ড শ্ৰীলংকাৰ মাজত আছে অকল ৰক্সিডে কৈছে নাই বুলি বাকিখিনি আছে নেকি মই কৰিছো নাই যদি লিখিবা ন লাইক we don't have any doubt লিখি দিবা নাই লিখি একো সুধিবলৈ নাই আমি সব জানো right আমি সব জানো okay ঠিক আছে anyways so next is Pog Strait যেটো আছে ইণ্ডিয়া এণ্ড শ্ৰীলংকা ঠিক আছে কি কি জয়েন কৰে পগ বুলি নকয় পগ বে এণ্ড বে অফ বেংগল জয়েন কৰে তোমালোকে যদি ভালকে চোৱা ইণ্ডিয়া যোনটো সাউথাৰ্ণ মোষ্ট ৰিজন আছে এফালে আছে তোমাৰ কি শ্ৰীলংকা শ্ৰীলংকা ওকে আৰু এফালে আমাৰ যোনটো তামিলনাডু এই পৰ্চনটো আছে ঠিক আছে সো দিস ইজ তামিলনাডু অফ ইণ্ডিয়া এণ্ড দিস ইজ শ্ৰীলংকা আৰু ইয়াৰ মাজৰ যোনটো ষ্ট্ৰেট আছে নেৰো পাছেজ অফ ওয়াটাৰ আছে দিস ইজ কল্ড পগ ষ্ট্ৰেট ঠিক আছে এই নৰ্মালি সোয়া ঠিক আছে নৰ্মাল যদি চাবল যোৱা ইফালে তোমাৰ কি এই গুটে পাৰ্টটো কিহত পৰে বে অফ বেংগলৰ পাৰ্টে পৰে আৰু যদি তুমি ভালকে ইয়াত কি লিখা আছে যে পগ বে এণ্ড বে অফ বেংগল এই দুটা বস্তু কি কৰে কানেক্ট কৰে দিস ইজ কল্ড এই এৰিয়াখিনি কি বুলি কোৱা হয় পগ বে বুলি কোৱা হয় ঠিক আছে আৰু ইফালে কি হয় দিস ইজ বে অফ বেংগল ওকে বহুত ইম্পৰ্টেন্ট ইমান আমাৰ ইণ্ডিয়াতে আছে তোমালোকে চাগে ডেফিনেটলি আগৰটো শুনিছা চাগে ৰাইট আৰু এইটো কি হয় this is called Gulf আৰু এটো কোনটো Gulf this is Gulf of Mannar যদি কোনে Gulf of Mannar কোনখন ওচেনত আছে
বা কোনখন ছিট আছে তেতিয়া তোমালোকে ক'ব পাৰিব লাগিব ওচেন ইজ দা ইণ্ডিয়ান ওচেন ভাৰত মহাসাগৰ ঠিক আছে সো নৰমালি পালস ষ্টেট মই জানো তোমালোকে গম পোৱা বুলি সেইকাৰণে বেছি আৰু টাইম ৱেষ্ট নকৰো যেনেকৈ তাত কৰিছিলো ওকে ওকে ঠিক আছে নেক্সট ইজ সুন্দা ষ্ট্ৰেইট so basically it joins Java Sea and Indian Ocean Java is an island okay it's an island okay and kihor under ahe Java aru Sumatra Indonesia under ahe so Java Sea aru Indian Ocean kihe connect korise Sunda Strait connect korise ঠিক আছে তোমালোকে তাতবাদি কৰি নাথাকিবা এই জাম এই আহিম এই সব কৰি নাথাকিবা কিন্তু ওকে উলুৱা যদি উলাই গৈছে যা মোৰ মতলব নাই এই নলে মোৰ কোনো শখ লগা নাই মানে ৰাতি 12টা বজাৰ ওচৰত ক্লাছ কৰি থাকিবলৈ ঠিক আছে সো জাভা সি এন্ড ইন্ডিয়ান ওচেন কি কৰে কানেক্ট কৰে লোকেশন যদি সাপোজ জাভা সুন্দা ষ্ট্ৰেটৰ দিস ইজ ইন্দোনেছিয়া ঠিক আছে দিস ইজ ইন্দোনেছিয়া যদি ইয়াত ভালকে চোৱা দিস ইজ সুন্দা ষ্ট্ৰেট তুমি গম পাইছা ন এফালে কি আছে জাভা আছে কি আছে জাভা আইল্যান্ড যোনটো আছে জাভা আইল্যান্ড আছে আৰু এফালে ইন্ডিয়ান ওচেন আছে ওকে সো আই এম সৰি জাভা আইল্যান্ড আছে এফালে আছে সুমাত্ৰা So Java Sumatra মাজত যোনটো narrow passage of water আছে যেটো মানে straight আছে this is called Sunda Strait এফালে ওপৰত কি আছে জাভাৰ ওপৰত Java Sea আছে আৰু এখন কি হয় this is Indian Ocean so Java Sea in the northeastern part and Indian Ocean in the southeastern part of কি কৰে এই strait টোৱে Sunda Strait এ কি কৰে কানেক্ট কৰে ইম্পৰ্টেন্ট বহুত বেছি নহয় জাস্ট খালি মনত ৰাখিবা Sunda Indonesia কথা কোৱা গৈছে ইন্দোনেছিয়াৰ দুটা মেইন আইল্যান্ড গ্ৰুপ আছে one is called Java another is called Sumatra আৰু এই দুটাৰ মাজৰ যোনটো narrow passage of water আছে this is called Sunda Strait কাৰোবাৰ যদি কিবা ডাউট আছে সুধি লোৱা ঠিক আছে কাৰোবাৰ যদি কিবা ডাউট আছে সুধি লোৱা জলদি সুধি লোৱা নাই এইটো চোৱা এইখন মেপত চোৱা দেখি জানো এইটো জাভা ঠিক আছে এইটো সুমাত্ৰা ইয়াৰ মাজৰ যোনটো ষ্ট্ৰেট আছে এই ষ্ট্ৰেটটো কি বুলি কোৱা হয় এইমাত্ৰ পঢ়াইছো কি বুলি কোৱা হয় what it is called এই ষ্ট্ৰেটটো কি বুলি কোৱা হয় জাভা আৰু সুমাত্ৰাৰ মাজত this is called এই মুন্ডা নহয় ভাই সুন্দা ষ্ট্ৰেট ঠিক আছে সুন্দা ষ্ট্ৰেট ওকে নাও এইফালে কি আছে ইণ্ডিয়ান ওচেন ৰাইট এইফালে কি আছে এইখিনি কোনটো এৰিয়া হয় this is জাভা বুজি পাইছা এটা কোন এক্স্যাক্টলি কোনটো জায়গাৰ কথা পঢ়াই আছে ঠিক আছে যদি কোনোবাৰ কিবা কাৰোবাৰ কিবা ডাউট আছে কাইন্ডলি এবাৰ জনাই দিবা সবে ঠিকই দি আছে বাৰু ওকে ঠিক আছে মই ভিডিও কৰি লৈছিলো তই লেজেন্ড না ঠিক আছে কৰ ঠিক কৰিব মন আছে হল এটা ইম্পৰ্টেন্ট নহয় নপঢ়া ঠিক আছে চাই লবা মই নিজে দি দিম চাই লবা এবাৰ ইমান ইম্পৰ্টেন্ট নহয় মেচিন ষ্ট্ৰেট নট ইম্পৰ্টেন্ট ইমান ভিতৰত নোসোমাই নালাগে ইউৰোপৰ ষ্ট্ৰেটবোৰ ইমান কোৱেশ্চন নোসোধে আমাৰ মানে অসমৰ এক্সামতো নোসোধে yes the next important is Babel Mandab Strait কি কয় Babel Mandab নাই হোৱা বহুত Babel Mandab Strait যিয়ে কি কৰে Red Sea আৰু Gulf of Aden কি কৰে কানেক্ট কৰে Red Sea and Gulf of Aden তোমালোকে যদি লোকেশন চাবলৈ যোৱা ঠিক আছে দুখন মেইন দুখন কান্ট্ৰি আছে এখন হৈ গল যিখন আৰবিয়ান নেশন একেবাৰে সাউথাৰ্ণ পাৰ্ট অফ দা আৰবিয়ান পেনিনসুলাৰ আছে দিস ইজ কল্ড ইয়েমেন আৰু এখনৰ নাম হৈ গল আফ্ৰিকান কান্ট্ৰি হয় জিবুতি ঠিক আছে জিবুতি সো বাবেল মান্দাব যোনটো ষ্ট্ৰেট আছে এফালে ৰেড সি আৰু এফালে গালফ অফ এডেনক কি কৰে কানেক্ট কৰে ঠিক আছে এক মিনিট ইয়াছ এইটো মই মেপখন আঁকি দি আছো তোমালোকে ভালকে চাই লব পাৰিবা বাট ইয়াত চোৱা তোমালোকে যদি নৰমালি চোৱা ন আফ্ৰিকা এখন আফ্ৰিকা ভাবিবা ঠিক আছে এইটো কি হয় আৰবিয়ান পেনিনসুলা এখন আফ্ৰিকা হয় আৰু এনেকৈ কৰিব আমাৰ ইয়াত গোটেই ইমান তললেতো নাই মানে এনেকৈ কৰিব আমাৰ ইয়াত কি আছে ইণ্ডিয়া আছে ঠিক আছে সো wait तो एंगल मारले अरे তাত পঢ়াইছিলো যদি পঢ়াইছিলো আৰু মই ইয়াতে আকৌ পঢ়াইছো কি না কথা ঠিক আছে ইণ্ডিয়া
ওকে এইটো হল Arabian Peninsula আচ্ছা what is the meaning of peninsula মানে কি হয় যিকোনো এটা ল্যান্ডমাস সাপোজ এইটো এটা ল্যান্ডমাস হয় মানে তোমাৰ মূল ভূখণ্ড হয় ইয়াৰ ওপৰতো কান্ট্ৰিজ আছে এফালে আৰু তিনটা সাইডে কি আছে এই তিনটা সাইডে যদি পানী থাকে ঠিক আছে ল্যান্ড সাৰাউন্ডেড বাই ওয়াটার ইন অল ইটস থ্রি সাইডস তিনটা সাইডে যদি পানী থাকে এটো কি বুলি কম আমি পেনিনসুলার বুলি কম ঠিক আছে পেনিনসুলার বুলি কম বুজি পাইছা কথাটো সেইকাৰণে আমাৰ সাউথ ইন্ডিয়া বেসিক্যালি কি বুলি কয় সাউদার্ন পেনিনসুলা বুলি কয় কাৰণ কিলে এইফালে বে অফ বেঙ্গল এইফালে ক্যারিবিয়ান সি আৰু এইফালে ইন্ডিয়ান ওশান আছে কাৰণে এটো সাউদার্ন পেনিনসুলা বুলি কয় ঠিক আছে নাও দিস ইজ কল্ড Arabian Peninsula কাৰণ 1 2 3টা সাইডে কি আছে পানী আছে ওকে নাও দিস ইজ আফ্ৰিকা না এই এৰিয়াটোৱে ইয়াতে দেখুৱা গৈছে ভালকে মই দেখাই আছো ওকে এই এৰিয়াটোৱে ইয়াত দেখুৱা গৈছে তোমালোকে যদি ইয়াত ভালকে চোৱা ইয়াত যদি ভালকে চোৱা এটা বস্তু দেখা পাবা আমাৰ এখন ইণ্ডিয়ান ওশান ঠিক আছে আমাৰ এখন ইণ্ডিয়ান ওশান আৰু ইফালে Arabian Sea আৰু ইফালে কি আছে আমাৰ ইণ্ডিয়া আছে এইটো এৰিয়াত ইণ্ডিয়া আছে ইণ্ডিয়াৰ ওয়েস্টাৰ্ণ পাৰ্টত কি আছে এখন Arabian Sea হয় নাও এই যেটো Arabian Peninsula আছে মই যটো তাত দেখাইছিলো Arabian Peninsula যত আৰবৰ নেশনছ বোৰ আছে তাত যদি তোমালোকে অলপ তলৰ ফালে চোৱা যিখন সাউদার্ন নেশন আছে দুখন আছে এখন হল ইয়েমেন এখন হল ওমান এই ইয়েমেন কোন কোন আছে এক্স্যাক্টলি আৰু এখন কি দিস ইজ আফ্ৰিকা এখন হল আফ্ৰিকা আফ্ৰিকা বেসিক্যালি ইয়াত এখন সৰু কান্ট্ৰি আছে দিস ইজ কল্ড জিবুতি কি কল জিবুতি ডি স্টার্টার বাট প্রনাউন্সিয়েশন ইজ জিবুতি আৰু এফালে হল ইয়েমেন এই ইয়েমেন আৰু জিবুতিৰ মাজত যোনটো ষ্ট্ৰেট আছে দিস ইজ কল্ড বাবেল মানডা ঠিক আছে দিস ইজ কল্ড বাবেল মানডা জিয়ে কি কৰিছে ৰেড সি ওকে এফালে ৰেড সি আৰু এইটো কি হয় গালফ অফ এডেন আৰু ৰেড সি কি কৰিছে কানেক্ট কৰিছে যদি খুদে যে ৰেড সি আৰু গালফ অফ এডেনক কানেক্ট কৰা ষ্ট্ৰেট কোনটো হয় বুলি তেতিয়ালে এনসার কি হ'ব বাবেল মানডা লোকেশনটো গম পাইছা নাই মোক এবাৰ জাস্ট খালি তোমালোকে জনাই দিয়া লোকেশনটো ওয়ার্ল্ড ম্যাপত গম পাইছা নাই তোমালোকে লোকেশনটো ওয়ার্ল্ড ম্যাপত কিমানে গম পায় ইয়েস হাউ ডিড rebels bore Israeli ship attack করেছিল ইয়াতে এন্ড সবচেয়ে এটো কি হয় না বহুত বেশি সেনসিটিভ জোন হয় তোমালোকে এটা কথা জানা যে ওয়ার্ল্ডৰ কি হয় ম্যাক্সিমাম ট্রেড ন এই গালফ অফ এডেন বাবেল মানডা হৈ ৰেড সি ইফালে মেডিটেৰিয়ান সি হৈ পেলাই ইউৰোপলৈকে যায় আৰু ইয়াতে ইয়েমেন এনেকুৱা এটা ডিস্টার্ব এৰিয়া হয় যত হাউথি রেবেলস বোৰে হাউথিস মানে ইহঁতৰ এটা নেটিভ এয়া হয় কমিউনিটি হয় যিবোৰ বেসিক্যালি তোমাৰ তাতে ইনসার্জেন্সি জুনে সবচেয়ে বেশি মানে ইনসার্জেন্সি এয়া কৰি আছে ঠিক আছে ইনসার্জেন্সিৰ কাৰণে জুন বেশি জনা যায় সো হিহতে ভাবা না এটো তো বহুত দীঘল ষ্ট্ৰেট নহয় বহুত সৰু ষ্ট্ৰেট হয় সো কমাৰ্শিয়াল শিপ ইফাল দি বহুত যায় আৰু ইয়াতে অ্যাটাক কৰে ঠিক আছে ইখন দেশ সোমালিয়া পাইৰেটস অফ দা ক্যারিবিয়ান যদি তোমালোকে চাইছা তাতে দেখি জানো যে তোমালোকে সিদিনাও কোৱেশ্চন আহিছিল নেকি পাইৰেটছৰ ওপৰত ঠিক আছে সমুদ্ৰীয় যিবোৰ তোমাৰ মানে চুৰ থাকে ডকাইত থাকে ওকে ইট ইজ কল্ড হৰ্ন অফ আফ্ৰিকা সো ঠিক আছে তো কেছটো হল কি সমুদ্ৰী লুটেৰে ইয়েস তো ইহঁতে কি কৰে এফাল দি যেতিয়া যায় ন ইহঁতে ইয়াৰ পৰা যাব হৈ পেলাই এইটো এৰিয়াত ফসাই পেলাই ইয়াতে লুটি দিয়ে ঠিক আছে ওকে সো মই এটো কব বিচাৰিছো যে বাবেল মানডাব যোনটো আছে বহুত বেছি সেনসিটিভ এটা ষ্ট্ৰেট হয় আফটাৰ মানে আমাৰ ইয়াত যোনটো আছে ষ্ট্ৰেট অফ মালাক্কা আমাৰ ইফালে তলৰ ফালে কিন্তু ইমান সেনসিটিভ নহয় এটো স্ট্ৰেটেজিক সিগনিফিকেন্স আছে ঠিক আছে কিন্তু সেনসিটিভ কোনটো হয় বাবেল মানডাব হয় যি ৰেড সি আৰু গালফ অফ এডেনক কানেক্ট কৰিছে ঠিক আছে না মই যদি হুদু ঠিক আছে মই যদি হুদু যে তোমাৰ বাবেল মানডাবে কি কি কানেক্ট কৰিছে এনসার কি হ'ব হয় নেকি স্বপ্না সিংহা থ্যাংক ইউ সো মাচ থ্যাংক ইউ কি কৰা হ'ব ৰেড সি Arabian Sea or mainly যদি খুদা হয় তেতিয়া হলে কি হ'ব ঠিক আছে Arabian Sea কোব পাৰা বাট এক্স্যাক্টলি যদি গালফ অফ এডেন থাকে ন তেতিয়া হলে গালফ অফ এডেনে দিব লাগিব ন কিমানৰ ইস্যু আছে যোনটো এৰিয়াৰ ওপৰত ডিসকাস কৰি আছো ন সেই এৰিয়াটো মানে কিমানৰ ইস্যু আছে ওয়ার্ল্ড ম্যাপত দেখাব লাগিব নেকি তোমালোকক নালাগে নহয় ওয়ার্ল্ড ম্যাপত তো দেখাব নালাগে ডাইৰেক্ট কোৱা কৈ দিয়া বিজয়লক্ষ্মী কৈছে দেখাই দিও ঠিক আছে সৰপৰা জয়েন কৰিছে ন নিলুত পলকে সৃষ্টি বুজি পাইছা না এবাৰ জনাই দিবা বিশাল কেছে हो भाई পৰবি ধ্ৰুৱত আছা ন জুৰিমা
দেৱপ্ৰতিম ওকে মহিমা আছে ৰাজকুণ্ডল বুজি পাইছা নাই এবাৰ জনাই দিবা ওকে যোনে পঢ়ি থৈছে ইমান কেছ নাই বাট মই দেখাই দি আছো ঠিক আছে ঠিক আছে 1 মিনিট quality বেয়া বিরাট বেয়া কোয়ালিটি 1 মিনিট এটা এনে অলপ জাস্ট খালি এনে বুঝাবৰ কাৰণে কৈছো কোয়ালিটিটো বেয়া বাৰু কিন্তু ৰবা ভিতৰত ভাল দেখিব পাৰে 1 মিনিট ৰবা yes সোয়া এইটো এৰিয়াৰ কথা বুজাই আছিল এই এৰিয়াটো ঠিক আছে এৰিয়াটোৰ কথা বুজাই আছিল এইফালে ইন্ডিয়া দেইতা পাকিস্তান ঠিক আছে ইৰাণ ইৰাক and this is called Arabian Peninsula ঠিক আছে Arabian nations যিমানবোৰ আছে তাৰ তলত যেটো আছে this is called যিখন country আছে this is called Yemen আর এফালে যদি সোয়া তোমালকে this is Africa continent of Africa আর Africa continent এডভারটাইজ বুঝে মানে ওকে এটু কোনটো পার্ট হয় দিস ইজ জিবুতি ঠিক আছে এটু এরিয়া হল জিবুতি এক মিনিট ভাই এটু সোয়া দিস ইজ জিবুতি আৰু ইয়াতে আছে গালফ অফ এডেন মানে এৰাবিয়ান সিৰে পার্ট হয় যদি তোমালোকক কোৱেশ্চনটো খুদুতে ৰেড সি আৰু এৰাবিয়ান সি যদি থাকে তেতিয়া ডেফিনেটলি ৰেড সি আৰু এৰাবিয়ান সি হ'ব যদি গালফ অফ এডেন বুলি দিলে তেতিয়া ডেফিনেটলি গালফ অফ এডেন হ'ব ঠিক আছে এতিয়া কথাটো ইয়াত মন কৰা হা আৰু এটা বস্তু মই দেখাই দিব বিচাৰিছো দেখিছা এখন ৰেড সি হয় এখন কি হয় ৰেড সি হয় এর উপর কি আছে মেডিটেৰেনিয়ান সি যদি কোৱেশ্চন আহে যে ৰেড সি আৰু মেডিটেৰেনিয়ান সি কিহে কানেক্ট কৰিছে ঠিক আছে কিবা হয়তো স্ট্রেটও হ'ব পাৰে কেনেলও হ'ব পাৰে ঠিক আছে তো এনসার কি হ'ব জানানে এটা ম্যান মেড ক্যানেল আছে দিস ইজ কল্ড সুয়েজ ক্যানেল ঠিক আছে সুয়েজ ক্যানেল এই যে ৰেজাটো সুয়েজ ক্যানেল মানতে মনত আছে তোমালোকৰ কমাৰ্শিয়াল এখন সি বহুত ডাঙৰ ফসি গৈছিল ফসিলৰ কাৰণে ইন্টাৰনেশনাল ট্ৰেড বহুত দিনৰ কাৰণে ডিলে হৈ গৈছিল আৰু বস্তুৰ দাম বহুত বাঢ়ি গৈছিল প্ৰত্যেক কান্ট্ৰিজে ঠিক আছে দিস ইজ কল্ড সুয়েজ ক্যানেল আৰু সুয়েজ ক্যানেলে কি কানেক্ট কৰিছে সুয়েজ ক্যানেলে কি কানেক্ট কৰিছে এক্স্যাক্টলি মেডিটেৰেনিয়ান সি আৰু ইফালে তোমাৰ ৰেড সি কানেক্ট কৰিছে ঠিক আছে এখন সোয়া এখন ৰেড সি আৰু ইফালে মেডিটেৰেনিয়ান সি ইয়াক কিহে কানেক্ট কৰিছে এই অঞ্চলটোত আছে সুয়েজ ক্যানেল ঠিক আছে যেনেকৈ এটা বাবল মণ্ডাপে গালফ অফ এডেন এণ্ড ৰেড সি কানেক্ট কৰিছে ইফালে এটা কেনেল আছে কেনেলটো কোনটো ৰেড সি আৰু মেডিটেৰেনিয়ান সি কানেক্ট কৰিছে এণ্ড দ্যাট ইজ দ্য সুয়েজ ক্যানেল কেতিয়া বনাইছিল জানানে এপ্ৰক্সিমেটলি চাগে মই পাহৰি থাকিলো 1860s ৰ টাইমতে বনাইছিল ঠিক আছে এনেকুৱা টাইমতে বনাইছিল ওকে বিশ্বাস কৰা সুয়েজ ক্যানেল যেতিয়া বনাইছে সুয়েজ ক্যানেল বনোৱাৰ পিছত তাৰ আগত তোমাক যদি ইয়াতে চামে ফোন কি হ'ল ডমিনে হৈ আছে আচ্ছা ইয়াৰ আগত যদি সাপোজ তোমাক এটা বস্তু জানান নাই কৈ দিও শুনা ইয়াত আছে ইউৰোপ ওপৰত ইউৰোপ দেখিছা ঠিক আছে যেতিয়া ভাস্কো দা গামা ফাৰ্স্ট আহিছিল কেনি আহিছিল এইফালৰ পৰা তোমরা জানা নাই তেও আহিছিল এইফালেদি আহি যেটো তোমাৰ ঘুৰি আহিছিল ঠিক আছে এই যোনটো ক্যাপ টু আছে দিস ইজ কল্ড ক্যাপ অফ গুড হোপ 1498 আহিছিল সো ক্যাপ অফ গুড হোপ কাৰণ ক্যাপ টাউন দেইছা ন সো ক্যাপ হয়টো ক্যাপ টাইপ সো ক্যাপ অফ গুড হোপ হৈ আহি কোট পাইছিল ইন্ডিয়াত পাইছিল দেন কি হ'ল আগতে এই যদি এই জাৰ্নিটো কিবা ট্ৰেডৰ কাৰণে যদি তুমি বাইফালে যদি যাত্ৰা কৰা ট্ৰেভেল কৰা ইট টুক अराउंड 10 days কিমান সময় লাগিছিল 10 দিন লাগিছিল এন্ড আফটাৰ কনস্ট্ৰাকশন অফ সুয়েজ কেনেল এতিয়া কেনিয়া এইফালে দি আহিবলে ইন্ডিয়া বা সাপোজ চাইনা লৈকে বা জাপান লৈকে কি হয় ট্ৰেড হয় নাও ইট টেকস अराउंड 96 hours ঠিক আছে মানে এপ্ৰক্সিমেটলি 4 দিন সময় লাগে ইউৰোপৰ পৰা ইন্ডিয়া আহি পাবৰ কাৰণে আগতে লাগিছিল 10 দিন সো দিস ইজ ক্যাপ অফ গুড হোপ যাৰ জিটু হৈ পেলাই কোন আহিছিল ভাস্কো দা গামা ইন্ডিয়ালৈ আহিছিল ঠিক আছে সে মেপখন থাকক ৰবা এনো লাগিব ক্লিয়াৰ আচ্ছা হল কুক স্ট্ৰীট নালাগে কুক স্ট্ৰীট ঠিক আছে সো বেসিক্যালি নিউজিল্যান্ডৰ নৰ্দাৰ্ণ আৰু সাউদাৰ্ণ আইল্যান্ডছৰ মাজত যোনটো আছে দিস ইজ কল্ড কুক স্ট্ৰীট ক্লিয়াৰ হৈছে সবে কৈ দিয়া খালি হৈছে না বাৰে বাৰে খুদি নাথাকো ঠিক আছে
Now next important is Mozambique Strait. Kundu hoy Mozambique Strait. It joins Indian Ocean and location Mozambique and Madagascar মাজত আছে ঠিক আছে মই না জানো তোমাক এই সেশনটো দি কি কাম কৰে মই তো এটো নকও যে বহুত কিবা আহিব পাৰে নাহিব পাৰে বাট কিছুমান এডিশনাল বস্তু হৈ যাব ঠিক আছে ওয়ার্ল্ড ম্যাপখন অকমান কিছুমান বস্তু হৈ যাব এনেকুৱা কোনোবা আছে নেকি ক্লাছত যে জুনে মানে মেজৰ ওশেন কেখন আছে না জানা সাপোজ তোমাৰ কন্টিনেন্ট কেখন আছে না জানা ইজ দেয়ার এনিওয়ান ইন দ্য ক্লাস যার একদম বেসিক্স মানে নাই কোনোবা আছে নেকি নাই ন এনেকুৱা হোপফুলি যাতে নাই ঠিক আছে হোপফুলি যাতে নাই কোনো ঠিক আছে ওকে সো দিস ইজ মোজাম্বিক চ্যানেল ঠিক আছে ইয়াত যদি তোমালোকে ওপৰত চোৱা এক মিনিট মোজাম্বিক স্ট্রেট ইন্ডিয়ান ওশেন যোনটো আছে তোমালোকে আফ্ৰিকাৰ যদি পাৰ্টত আকৌ চোৱা ইয়াত তোমালোকে দেখিছা ন দিস ইজ মাদাগাস্কাৰ দেখিছা মাদাগাস্কাৰ আৰু এখন কোনখন কান্ট্ৰি মোজাম্বিক হয় Africa south eastern part of কি আছে Mozambique there is a nation called Mozambique and this is Madagascar কোৱা হয় যে জিওলজিক্যালি ইয়াৰ পৰা মানে কি হৈছিল তোমাৰ because of plate tectonics গৈ পেলাই প্ৰেজেন্ট লোকেশন এটো গৈছে ঠিক আছে যেনেকে আমি তোমালোকে হয়তো নাজানা বহুতে যে ইন্ডিয়া এতিয়াও ইন্ডিয়া এতিয়াও কোন ফালে মুভ কৰিছে নর্দার্ন সাইডে মুভ কৰি আছে টেকটনিক এক্টিভিটি একাৰণে সবতছে বেছি কোনটো হয় এই পাৰ্টটো হয় কাৰণ ইয়াতে দুখন প্লেট লগ লাগি আছে ইউরেশিয়ান এন্ড ইন্ডিয়ান প্লেট Okay, এইবিলাক বাৰু ইয়াত পঢ়াবলৈ নাযা মই জাস্ট কৈছো সো মোজাম্বিক আৰু মাদাগাস্কাৰৰ মাজত যোনটো চ্যানেল বা স্ট্ৰেট আছে দিস ইজ কল্ড মোজাম্বিক স্ট্ৰেট অর মোজাম্বিক চ্যানেল বহুত ইম্পৰ্টেন্ট হয় easy to remember so this is Madagascar and this is Mozambique of Africa ঠিক আছে তো এতিয়া কিনা এটা কোৱেশ্চন আহিছিলে টপিক অফ ক্যাপ্ৰিকৰ্ন ডাল লেখনে মোৰ মনত পৰিলে তোকে এটা কথা ভাবা যিমান নেশন আছে ইয়াতে ঠিক আছে অলরেডি জিমান নেশন আছে তোমালোকৰ যদি ট্ৰপিক অফ ক্যান্সাৰ ক্যাপ্ৰিকৰ্ন ইকুৱেটৰ নলেজ নাই মই এটা কথা ক'ব বিচাৰিছো তোমালোকে জানা যে 0 ডিগ্ৰী ঠিক আছে ইকুৱেটৰ 23.5 নৰ্থ ডালক কি বুলি কয় ট্ৰপিক অফ ক্যান্সাৰ বা কৰ্কট ৰেখা আৰু এডাল কি হয় তোমাৰ ট্ৰপিক অফ ক্যান্সাৰ সৰি ক্যাপ্ৰিকৰ্ন ডালক কি কয় মকৰ ৰেখা ঠিক আছে সো এডাল আছে নৰ্দাৰ্ন হেমিস্ফিয়াৰত এডাল আছে সাউদাৰ্ন হেমিস্ফিয়াৰত ইমান ডাঙৰ যদি এটা গ্যাপ হয় ন কোনখন কন্টিনেন্টৰ ওপৰতে পাৰ হ'ব লাগিব কন্টিনেন্ট সবতছে ডাঙৰ কোনখন হয় যদি বহুত বেছি না ভাবি যদি তোমালোকে অকমান লজিক লগাই দিলা হেতেন ন চিন্তা কৰিব পাৰিলে না এটো ইট ইজ আফ্ৰিকা ঠিক আছে আফ্ৰিকা বুলি ক'ব পাৰিলে হেতেন আৰু এবাৰ দেখিছা না ইণ্ডিয়াৰ ওপৰতে আৰু এই পাৰ্টত কি কৈছে ট্ৰপিক অফ ক্যান্সাৰ কৰ্কট ৰেখাডাল পাৰ হৈছে দিস ইজ ইকুৱেটৰ ঠিক আছে কি বুলি কয় অসমীয়াত বিষুৱ ৰেখা ৰাইট So এডাল হৈ গল 0 ডিগ্ৰী ইকুৱেটৰৰ বিষুৱ ৰেখা আৰু তলৰ এডাল কি হয় মকৰ ক্ৰান্তি ৰেখা that is called tropic of capricorn so তিনিডাল যদি পাৰ হ'ব লাগিব ন ডেফিনেটলি কন্টিনেন্টখন বহুত ডাঙৰ হ'ব লাগিব এক্সটেনশন বহুত হ'ব লাগিব ন এছিয়া হ'ব পাৰে নেকি এছিয়া ক'ত আছে নৰ্দাৰ্ন হেমিস্ফিয়াৰত আছে ঠিক আছে এছিয়াৰ ম্যাক্সিমাম পাৰ্ট ক'ত আছে এইখিনি পাৰ্ট বাদ দি পেলাই নৰ্দাৰ্ন হেমিস্ফিয়াৰত আছে হ'বই নোৱাৰে বুজি পাইছা তোমাক এই ইয়ালৈকে যদি তুমি চোৱা ন সো দিস ইজ মানে তোমালোকে আফ্ৰিকাৰ লগতে যাব লাগিব কোট চোৱা তলত চোৱা ঠিক আছে এনিৱেজ লিভ ইট জি কইলা বাৰু কৰিলা এটা অকমান লজিক ভাইবা মানে দেন তোমাৰ নৰ্থ চেনেল নালাগে ঠিক আছে নৰ্থ ইয়েস বিজয়লক্ষ্মী নৰ্থ চেনেল নালাগে ওকে টৰ্নাৰ স্ট্ৰীট নালাগে তাসমান চেন সাউথ সি দৰকাৰ নাই আচ্ছা ইয়াতে তোমালোকৰ আৰু কোৱেশ্চন আহিছিল ম্যাপখন দেখি গম পালো দিস ইজ গ্ৰেট বেৰিয়াৰ ৰিফ ঠিক আছে কিন্তু কোন ওয়ার্ল্ড ম্যাপখন কেতিয়াবা চাই থাকিবা সময় পালে ওকে ববিতা কেতিয়াবা সময় পালে না ওয়ার্ল্ড ম্যাপখন চাবা so south eastern part of Australia কি আছে there is a great barrier reef ঠিক আছে রিফ তো হেতু মনত ৰাখিবা মানে আৰু এটা কোৱেশ্চন কৰিব পাৰা তোমালোকে এনসাৰ কৰাচোন হয় নেকি স্বপ্ন দিগা ওকে থ্যাংক ইউ সো মাচ কোড ঘৰ তোমাৰ আৰু বস্তু মোক এনসাৰ কৰাচোন এটা বস্তু কবা মোক যে ইন্ডিয়াৰ কোন কিখন ষ্টেটে দি ঠিক আছে ট্ৰপিক অফ ক্যান্সাৰ ডাল পাস হৈ গৈছে ইন্ডিয়াৰ কোন কিখন ষ্টেটে দি ট্ৰপিক অফ ক্যান্সাৰ পাস হৈছে জাস্ট মোক কোৱা মই চিনি পালো দিয়া কোন হয় বুঝিলো
Where did you get the link, Swapnasika? Just tell me, India kekhon state or opordi Tropic of Cancer pass hoise? Maharashtra, Gujarat, Rajasthan, ঠিক আছে যদি সিকোয়েন্সিয়ালি হুদো মোক কব লাগে from west to east কোৱা যিমান আছে কোৱা from west to east tell me from west to east okay Swapnasika ঠিক আছে গুজরাট মধ্যপ্রদেশ না ভুল হইছে হিরণময় ঠিক আছে সিকোয়েন্স অফ কনিরুল পলর ভুল হইছে অভিজিৎ ঠিক আছে সো ইয়াত যদি তোমালোকে চাবলৈ যোৱা ইয়াতে কোনখন আছে গুজরাট এনেকে পাৰছনা এৰল ছয়ডালে দেখিছা ন সো গুজরাট নেক্সট কি হয় এই পাৰ্টটো ৰাজস্থানৰ এটা পাৰ্ট পৰি যায় মই মেপখন আকি দেখাই দিম বাৰু ইয়াত আকিব নোৱাৰি ৰাজস্থানৰ এটা পাৰ্ট পৰি যায় দেন কি হ'ব এমপি মধ্যপ্ৰদেশ ইয়াতে আছে দেন সাইডত কি আছে দিস ইজ ছত্তীশগড় ঠিক আছে দেন ছত্তীশগড় পাৰ ওপৰ এখিনি এটা আছে ঝাৰখণ্ড দেন আছে ওয়েস্ট বেংগল দেন ত্ৰিপুৰা দেন মিজোৰাম যদি কোনে ওয়েস্ট টু ইস্ট একেবাৰে প্ৰথমখন হৈ গল গুজরাট দেন তোমাৰ মিজোৰাম যদি ইস্ট টু ওয়েস্ট কোনে মিজোৰামৰ পৰা ষ্টাৰ্ট হ'ব গুজরাটত শেষ হ'ব বুজি পাইছা কথাটো সেইখিনি জানিব লাগিব তোমালোকে নাজানিলে নহব ঠিক আছে মই এটা বস্তু কৈ দি আছো ৰবা খালি স্পেস টা পালে এটা বুজাই দিম নহলে মেপখন ঠিক আছে কৰাই দিছো আৰু কাৰবাৰ যদি লাগিছে যে দিস ইজ নট মানে worth it you can leave ঠিক আছে মাগো কৈ আছো টোপনি যদি লাগিছে গৈছে যোৱা মই এক্সামটোৰ কাৰণে কৰবা নাছিলো মানে বহুত দিন তই এখন চোৱা ঠিক আছে এটো অলমোস্ট এনে গৈছে সোয়া ওকে ইয়াত কি আছে এখন গুজরাট হল দেন ইয়াতে কি হয় রাজস্থানৰ এটা পাৰ্ট ইয়াত ফুমাই যায় ঠিক আছে এই যেটো পাৰ্ট আছে এই পাৰ্টটো ইয়াত ফুমাই যায় দেন কি থাকিব এইফালে মধ্যপ্ৰদেশ থাকিব ঠিক আছে ইয়ালৈকে দেন এনেকে কি থাকে ছত্তীশগড় ইয়াতে এনেকে আছে দেন তোমাৰ ঝাৰখণ্ডৰ এই পাৰ্টটো ফুমাই যায় দেন ওয়েস্ট বেংগল দেন কি থাকিব দিস ইজ Tripura then Mizoram okay ekon hogol Mizoram okay and this is Tripura then তোমালোকক যদি ওয়ার্ল্ডৰ কথা কৈছে ইন্ডিয়াৰ কথা সুধিব পাৰে মোৰ লাগে this is West Bengal ekon hogol Jharkhand ekon hogol Chhattisgarh this is MP ekon hogol Rajasthan and ekon hogol Gujarat ঠিক আছে সো গুজরাট রাজস্থান এমপি ছত্তীশগড় ঝাৰখণ্ড ওয়েস্ট বেংগল ত্রিপুরা মিজোরাম টোটাল 8 স্টেটস যাৰ ওপৰদি ট্রপিক অফ ক্যান্সার বা কর্কট ৰেখাডাল পাৰ হৈ গৈছে ঠিক আছে থ্যাংক ইউ ওকে বুজি পাইছা নাই কথাটো from গুজরাট টু মিজোরাম এই গুটে আঠখন স্টেট সিকোয়েন্সত মনত থাকিব লাগিব গুজরাট দেন ৰাজস্থানৰ এটা পাৰ্ট ফুমাই যায় বোধে ৰাজস্থান নাই বুলি দেন এমপি then Chhattisgarh then Jharkhand then West Bengal then Tripura then Mizoram now মই এটা বস্তু কোৱা সিকোয়েন্সত লিখি দিয়া সবে যিমানটা আছে 46 40 যিমান আছে মোক লিখি দিয়া নহলে মই আগ নাপাও ভুলে শুদ্ধই লিখাব শর্ট ফর্মত লিখি দিয়া পুরা লিখিব না লাগে শর্টত হলো লিখি দিয়া ইন শর্ট লিখা না ভাই ইন শর্ট লিখা কেস নাই Okay, Gujarat, Rajasthan, MP, Chhattisgarh, Jharkhand, West Bengal, Tripura and Mizoram. ठीक है Purobi, Maharshi ठीक है Kankana, Karabi, Kurobi माने काकुटी बुरा हुआ अजूल सरफराज ठीक है सुबन्ना ना सुबन्ना की बात रखी गई सुबन्ना तुम्हार झारखंड रखी गई মাজত ओके ठीक है राकेश सोनिया हिरोनपल रक्षित ठीक है हिरणमयी विराज राहुल लेजेंड इटा एम नকও মই এতিয়া একো ঠিক আছে শিল্পা অর্পিতা ঠিক আছে বিজয়লক্ষ্মী মধুস্মিতা ওকে জ্যোতিষমান ঠিক আছে সিকোয়েন্স তো মত ৰাখিব লাগিব ৰে জেল দেব দীপাঞ্জলি ওকে গুজরাট সমবিতা কিটা রাজকুণ্ডল ঠিক আছে এগুলা প্ৰতীক সেনা ঠিক আছে ওকে ফাইন ডান মই আকৌ কৈ আছো দেই কোনোবা যদি এতিয়াও মই কৈ আছো যদি তোমালোকে ফৰ্মটো ফিল আপ কৰা নাই কাইন্ডলি আজি যাতে কৰি দিয়া ঠিক আছে
কাউণ্ট মানে আমিও ৰেকৰ্ড এটা মেইনটেইন কৰিব লাগে না যে কোন কোন আছিলে কোন কোন নাই কৰাখিনি কোৱা নাই নকৰাখিনি কৈছো কোনে নাই কৰা এতিয়ালৈকে কোৱাচোন জাষ্ট এবাৰ কৰি দিবা মোৰ জাষ্ট এইটো ৰিকুৱেষ্ট হয় নেক্সট ইজ বেৰিং ষ্ট্ৰেইট ঠিক আছে বেৰিং ষ্ট্ৰেইটৰ কথা ইদিনা কি হৈছিলে কোৱেশ্চন আহিছিলে মই দি দিম স্বপ্না জিকা দি দিম মই দি আছো তোমালোকে এটা কাম কৰাচোন তোমালোকে এটা কাম কৰিবা বহুতৰ হাতততো আছেই বাৰু মোক এটা মেছেজ কৰিবা যোনে যোনে কৰা নাই ঠিক আছে এটা মেছেজ কৰি দিবা মোক যোনে যোনে কৰা নাই মই কৰাই দিম আৰু ইয়াতো মই লিংকটো আকৌ দি দিম তোমালোকে এবাৰ দুবাৰ ক'লে কথা নহয় না 10 বাৰ মান দিব লাগিব তেতিয়াই গৈ পেলাই কামটো দিয়ে নহ'লে মানে কামত নাহে মানে বস্তুবোৰ সেইটো বেয়া কথা so let's start let's discuss about Bering Strait so basically Bering Sea আৰু Chukchi Sea যোনখন আছে ঠিক আছে আৰু লোকেশন যদি ক'বলৈ যোৱা এফালে আলাস্কা এফালে আছে ৰাছিয়া so সি দুখন কোন দুখন কানেক্ট কৰিছে Bering Sea and Chukchi Sea যদি আমি চাবলৈ যাওঁ মেপত ওকে এইটো এৰিয়া হয় সোয়া ওয়ার্ল্ড ম্যাপ খনটো মই দেখাই দিম ইয়াতো দেখাই দিছো ঠিক আছে ৰবা ওকে এটা কিমানো এনেকুৱা ডাউট আছে যে ৰাছিয়াটো ইফালে শেষ হৈ গৈছে আকৌ আলাস্কা কৰ পৰা আহিলে ভাই ভুল হয় ন সাপোজ যদি সাপোজ এনেকুৱাকে আছে ঠিক আছে ভুল আছে তো এটো তুমি দেখিছা যে ইয়াৰ এটো পৰা শেষ হৈছে আৰু ইয়াৰ একদম উল্টা সাইড আছে এটো যদি মেলি থট দুটা সাইড সেপাৰেট হৈ যাব না ইফালে বেলেগ এটা এটো সাইড বেলেগ হয় বাট যদি মই এনেকে মিলাই দিও তেতিয়া এটা এটো ওচৰত আছে না ডেফিনেটলি আছে যদি কাবাৰ বেসিক্স সব প্ৰবলেম আছে মানে তেতিয়া মই হিয়তক কৈ আছো ঠিক আছে তো বেসিক্যালি দুটা এপাৰ্ট হৈ আছে এটো সাইড এটো দেইছা এটো সাইড বাট যদি যেহেতু আমাৰ কি হয় layman word কোৱাচোন like it is circular no although it is geoid হয় spherical হয় তো বাদ দিয়াম একদম layman word দুটা ওচৰত আছে নাই সো ইয়াৰ সাইড টু কোনটো হয় এটো সাইড হ'ব নহয় ইয়াৰ সাইড টু কোনটো হ'ব ইয়াৰ এই সাইডত থকা পাৰ্ট টু কোনটো হ'ব ইউএছ পাৰ্ট টু হ'ব না এই পাৰ্ট টু হ'ব না ঠিক আছে আৰু বহুতে কি ভুল কৰে মই কৈ দিছো ইউনাইটেড ষ্টেটছ তলত আছে ওপৰত কানাডা আছে কানাডাৰ সাইডত আলাস্কা আছে সো বহুতে ভাবে যে আলাস্কা is a part of Canada no Alaska is not a part of Canada Alaska belongs to US only ঠিক আছে Alaska belongs to US ঠিক আছে Alaska কোৰ পৰা বিলং কৰে US ৰ পৰা বিলং কৰে সো হেতু কথা মনত ৰাখিবা আৰু তোমালোকে যদি সাপোজ এইফালে হৈ গল বেৰিং সি এটা মই আকৌ ইয়াত আছে এইখন হৈ গল চুকচি সি ইয়াত আহি আছে সো এইফালে কি আছে বেৰিং সি ওকে জাস্ট এক মিনিট এইফালে আছে বেৰিং সি ওকে আৰু এইফালে আছে চুকচি সি আৰু এইটো পাৰ্ট কোনটো হয় দিস ইজ আলাস্কা পাৰ্ট অফ US আৰু এইফালে আছে ৰাছিয়া সো যদি অপচনত এনেকে থাকে যে সাপোজ এইটোটো কোৱেশ্চন নাহে তথাপি কৈ আছে বেৰিং ষ্ট্ৰেইট কানেক্টস ঠিক আছে which of the following অকল যদি ফলোইং বুলি খুদে সাপোজ দিয়া আছে চুকচি সি এন্ড বেৰিং সি that would be the correct answer হিদিনা কি আছে ৰাছিয়া আৰু আলাস্কা আছিল সো হেতু কথা বহুতে গম পোৱা নাছিল ৰাইট কিমানে ভুল কৰি থৈছে এইটো মজাটো বহুতে ভুল কৰি থৈছে নেক্সট নালাগে then next important is Bosporus Strait কোনটো হয় Bosporus Strait কৰা নাই বুলি কৈছে ঠিক আছে বিজয় লক্ষ্মী Bosporus Strait so Bosporus Strait it joins Black Sea and Marmara Sea ঠিক আছে লোকেশন যদি চোৱা it is Turkey বা তুৰ্কী যোনখন আজিকালি তুৰ্কী বুলি কয় so তুৰ্কী যোনটো এৰিয়া আছে তাতে কি হয় Black Sea আৰু Marmara Sea কিহে কানেক্ট কৰিছে Bosporus Strait এ কানেক্ট কৰিছে যদি মেপখন এটা আমি দেখা পাম এইটো এৰিয়া ঠিক আছে এইফালে হল তুমি দেখিছা আৰু এটা কথা টাৰ্কি যোনখন কান্ট্ৰি হয় that is a part of Asia also Europe যেনেকে ৰাছিয়া হয় না ৰাছিয়া ইউৰোপৰো পাৰ্ট হয় এটা পাৰ্ট মানে ইউৰোপত পৰে এটা পাৰ্ট এছিয়াত পৰে তেনেকে টাৰ্কি বা তুৰ্কী যোনখন নেশন আছে এটা পাৰ্ট এছিয়াত পৰে এটা পাৰ্ট ক'ত পৰে ইউৰোপত পৰে বুজি পাইছা না কথাটো এটা পাৰ্ট Asia and another part Europe pore so এই দুইটা part that means the eastern part of Turkey আছে and western part of Turkey আছে তার মাজৰ যোনটো strait আছে this is called Bosporus Strait কোনটো হয় Bosporus Strait আৰু ইয়াত যদি তুমি ভালকে চাবলৈ যোৱা ওপৰত আছে Black Sea and তলত আছে Sea of Marmara কি আছে Sea of Marmara so মোক এটা কথা কোৱা যে Strait of Bosporus আছে কি কানেক্ট কৰে লিখি দিয়া MCQ দিয়া নাই মই নিজে খুলি লৈছো
স্ট্রেট অফ বসফরাসে কি কি কানেক্ট করে জলদি জলদি Black Sea and Sea of Marmara ঠিক আছে রবা ইয়াতে 1 মিনিট ইয়াত ভালকে বাৰু দিয়া নাই ঠিক আছে এইটো সোয়া এইটো এৰিয়া সোয়া টাৰ্কি দেখিছা দেখা পাইছা ইস্টার্ন পার্ট এন্ড ওয়েস্টার্ন পার্ট এটু হয় ইয়ার মাজত যোনটো আছে দিস ইজ বসফরাস স্ট্রেট ঠিক আছে এফালে ব্ল্যাক সি দিস ইজ সি অফ মারমারা ঠিক আছে এখন কোনখন এই সৰু ইয়াত সৰু লাগিছে ন দিস ইজ সি অফ মারমারা এন্ড দিস ইজ ব্ল্যাক সি সো ব্ল্যাক সি আকৌ বহুত ইম্পৰ্টেন্ট হয় কিয় কোন ইউক্ৰেইনৰ একেবাৰে সাউদার্ন পাৰ্টত থকা যোনখন সি আছে সেইখন কোনখন হয় ব্ল্যাক সি ঠিক আছে আচ্ছা এইখন কোনখন সি হয় কোনবা জানানে ইউক্ৰেইনৰ সাউথ ইস্টার্ন পাৰ্টত যোনখন আছে ইয়াক তোমালকে ধৰিব নোৱাৰা একান ডাইৰেক্ট খুদিছো কোৱা কয় এখন কোনখন সি হয় যোন চালাক হয় ন ই ধৰি দিব বাৰু কোৱাচোন কোৱা পাৰিবা কোৱা পাৰিবা কোৱা ভালকে কোৱা নোৱাৰা যদি কৈ দিয়া নোৱাৰো ঠিক আছে সো দিস ইজ সি অফ আজভ ঠিক আছে কোনখন হয় দিস ইজ সি অফ আজভ ঠিক আছে সো সি অফ আজভৰ যদি লোকেশন সোয়া ব্ল্যাক সি আৰু ইফালে সি অফ আজভ আছে ঠিক আছে ব্ল্যাক সি তাৰ ওপৰত কি আছে সি অফ আজভ ওকে আৰু তলত এখন কি হয় সি অফ মারমারা আৰু মাজত কোনটো স্ট্রেট আছে এই স্ট্রেটটো কি বুলি কোৱা হয় কি স্ট্রেট বুলি কোৱা হয় এটো কি স্ট্রেট বুলি কোৱা হয় কি স্ট্রেট স্ট্রেট অফ বসফরাস অর বসফরাস স্ট্রেট ঠিক আছে ওকে ফাইন ভেরি গুড ভালে হলে ম্যাপখন পাই গলো ভবা নাছিলো মই বাৰু okay so next hello badia দেখিছা সি অফ মারমারা আৰু এটা সাইড লগতে সাইড তোমাক লিখিও দবা হা এটো হল বসফরাস ব্ল্যাক সি আৰু সি অফ মারমারা ঠিক আছে এখানে আর একটা স্ট্রেট আছে স্ট্রেট অফ ডার্ডেনেলিস ঠিক আছে জিয়ে সি অফ মারমারা আৰু এজিয়ান সি কি করে কানেক্ট করে যেনেকে ব্ল্যাক সি এন্ড সি অফ মারমারা কি হয় স্ট্রেট অফ বসফরাস দ্যাট সি অফ মারমারা এন্ড এজিয়ান সি ঠিক আছে কোনটো স্ট্রেট আছে দিস ইজ স্ট্রেট অফ ডার্ডেনেলিস ঠিক আছে ডার্ডেনেলিস স্ট্রেট অফ ডার্ডেনেলিস ক্লিয়ার স্ট্রেট অফ ডার্ডেনেলিস লিখি থৈ দিয়া ওকে মানে এনেকে উপৰ মেপ টাইপ ৰাখি থোৱা উপৰ ব্ল্যাক সি মাজত স্ট্রেট অফ বসফরাস ঠিক আছে মানে স্ট্রেট দেন তোমাৰ বসফরাস স্ট্রেট অর স্ট্রেট অফ বসফরাস দেন মারমারা সি আৰু মারমারা আৰু এজেন্সি মাজত ডার্ডেনেলিস স্ট্রেট অফ ডার্ডেনেলিস ঠিক আছে ক্লিয়ার ঠিক আছে নেক্সট ঠিক আছে ডেভিস স্ট্রেট ওকে joins the Baffin Bay and Atlantic Ocean. Location Greenland and Canada. Now Greenland কোন country বা belong করে? Greenland কোন country বা belong করে? মানে কার পার্ট হয়? কিমানে ভুল কৰি থৈছা? কিমানে ভুল কৰি থৈছা? ববিতা বঢ়িয়া। কি সুইডেন দি থৈছিলা নি? নাই কৰা যদিটো ভাল মই আকৌ কৈছো শুনা এইচএস লেভেলৰ এক্সামটো ন তোমালোকৰ কাৰণে মক টেষ্ট টাইপ আছিল বহুতৰ কাৰণে হেনেকে ট্ৰিট কৰিবা মানে টেষ্টটো গম পালা ন যে কেনেকে নিজক ৰখাব পাৰি যিকোনো এটা এনসাৰ দি দিয়াৰ পৰা যে ঠিক আছে জি হ'ব বুলি যোনটো মাইন্ডসেট থাকে ন সেই মাইন্ডসেটটো বহুত বেয়া মানে তুমি ম্যাথছ খেলাৰ আগতটো নেট প্ৰেক্টিস কৰিব লাগে ন তুমি এটলিষ্ট প্যাটাৰ্ন গম পাইছা ন কোনটো টাইপৰ আহিব পাৰে
মোৰ কোনো ধৰণৰ এটো উদ্দেশ্য নহয় লাইক এটো অবজেক্টিভ নহয় যে মই অকল ইয়াত যি লিখা আছে সেইখিনিকে মই ডিসকাস কৰিম এটো মোৰ স্বভাৱে নাই এনো নাই মই জিটি পঢ়াই দিম ইয়াৰ পৰা মই জিওগ্ৰাফি কি মই হিষ্ট্ৰী লেকে টানি দিম ঠিক আছে যি মন কৰিব এটোৱে কৰিম মই সেইকাৰণে মই এটো সেশন আনিছো বেলেগ কথা একো নাই একচুয়ালি মই আগত আনিব লাগিছিল মোৰ ভুল হৈ গ'ল ইয়াত ঠিক আছে just a minute ha কিয় আছে কানাডা হেৰি কি কয় ৰাখছিত চাইলো কিয় আছে চাইলো কানাডা আমি কি পঢ়ি আছো ভাই স্প্রেডৰ কথা পঢ়ি আছো ন ঠিক আছে anyways tribal so what goal Davis Strait ঠিক আছে Baffin Bay Atlantic Ocean so Davis Strait এইটো হয় এফালে গ্ৰীনল্যান্ড ইফালে কানাডাৰ পাৰ্ট আছে সেইকাৰণে দিয়া গৈছে ইফালে কানাডা ইফালে গ্ৰীনল্যান্ড ঠিক আছে কানাডা ওপৰলৈকে চোৱা so this is Davis Strait okay this is Davis Strait হল বুজি পাইছা কথাটো বুজি পাইছা নাই সেই কাৰণে কাৰণ আমি ভাবিব নোৱাৰো না বস্তু ইয়াত বেছি টাইম নলগা টেনটা স্ট্ৰেইন নালাগে ঠিক আছে ইম্পৰ্টেন্ট নহয় আচ্ছা আৰু এটা কোৱেশ্চন আহে হা নৰ্ডিক কান্ট্ৰিজ কোন কিখন ফুৰে নৰ্ডিক কান্ট্ৰিজ কোন কিখন বুলি ফুৰে যোনে জানা এনসাৰ কৰাচোন নৰ্ডিক কান্ট্ৰিজ কোন কিখন হয় কজন কোৱা নৰ্ডিক কান্ট্ৰিজ Baba. Another like a Scandinavian nation. Punisa no Scandinavian nation. Punisa no. More like a Scandinavian nation to the coin or trick to Manakunkikon countries. It is DNS. Take a say DNS Scandinavian nation. Okay, Denmark, Norway, and Sweden. Take a say Denmark, Norway, and Sweden. Okay, it is what? Denmark, Norway, and Sweden. Eight in equal Scandinavian nation. যদি Nordic countries are yata বহুত আহি যাব ঠিক আছে ইয়াত আৰু আহিব তোমাৰ ইয়াতে ইনক্লুড আৰু হ'ব সো DNS তো থাকিব Nordic countries বুলি ক'লে DNS থাকিব ওকে তাৰ লগত ফিনল্যান্ড আহিব আৰু আইসল্যান্ড আহিব আইসল্যান্ড এন্ড ফিনল্যান্ড আহিব ঠিক আছে তাৰ লগত গ্ৰীনল্যান্ড আহিব ফেৰো আইল্যান্ড আহিব এই গুটেখিনি আহিব বুজি পাইছা না কথাটো কমন হৈ গল এই তিনিখন DNS okay বা NSD যেনেকে মনত ৰাখা নৰৱে সৰি ডেনমাৰ্ক নৰৱে সুইডেন অৰ নৰৱে সুইডেন ডেনমাৰ্ক এই তিনিখন কান্ট্ৰি কোন আছে নৰ্ডিক কান্ট্ৰিজৰ তো পাৰ্ট হয় বাট এক্স্যাক্টলি যদি কও কোন কিখনৰ স্ক্যান্ডিনেভিয়ান কান্ট্ৰিজত এই তিনিখন অকল আছে আৰু নৰৱে সৰি নৰ্ডিক কান্ট্ৰিজত কি হয় এই তিনিখনটো আছে তাৰ লগত ফিনল্যান্ড ঠিক আছে আইসল্যান্ড গ্ৰীনল্যান্ড ফেৰো আইল্যান্ড এই গুটেখিনি বস্তু থাকিব এটো মনত ৰাখিবা বস্তুটো বুজি পাইছা নাই কোনটো সৰু হয় ইউনিটটো নৰ্ডিক সৰু না স্ক্যান্ডিনেভিয়ান সৰু স্ক্যান্ডিনেভিয়ান তো সৰু হয় ঠিক আছে S for Scandinavian S for small এনেকে মনত ৰাখিবা ঠিক আছে মাইন্ডত কিবা আহিল কাৰণে কৈ দিলো সো স্ক্যান্ডিনেভিয়ান তো তিনিখন কান্ট্ৰিজ আছে DNS ঠিক আছে বাকি এখন কি হৈ যায় ফিনল্যান্ড গ্ৰীনল্যান্ড এন্ড আইসল্যান্ড এন্ড ফেৰো আইল্যান্ড আৰু এখন আছে কিবা মই পাহৰিলো সেইখন নৰ্ডিক কান্ট্ৰিজৰ পাৰ্ট হয় এই যে ক্লিয়াৰ টু এভৰিওয়ান ঠিক আছে is it clear to everyone just tell me okay ঠিক আছে মাকো এটা বস্তু দিলো ৰবা বহুত পিছৰ আহিছে তো বেয়া না হা এটা বস্তু দিলো ডোন্ট মাইন্ড হা কোনো মাইন্ড নকৰা যাতে যিকেইটা কৰিলা সেইকেইটা যাতে মাইন্ড নকৰা
নৰ্ডিকত টোটাল তোমাৰ এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন সাতখন আছে টোটাল 8টা পাৰ্ট এটো লিংক হয় হা দিস ইজ দা লিংক কপি কৰি থৈ দিয়া পিছত ফিল আপ কৰিবা কিন্তু মোক লাগিবই আজি সিধা কথা ওকে ঠিক আছে চলো ওকে সো নেক্সট dover straight না লাগে ঠিক আছে dover straight না লাগে florida straight হ্যাঁ next is florida straight ঠিক আছে gulf of mexico and atlantic ocean কি কৰিছে কানেক্ট কৰিছে us আৰু cuba পাৰ্টত আছে gulf of mexico and atlantic ocean ঠিক আছে this is gulf of mexico ইফালে আছে তোমাৰ atlantic ocean বা কত গল এক মিনিট এটো হৈ গল তোমাৰ atlantic ocean ইফালে কি আছে atlantic ocean আছে atlantic ঠিক আছে atlantic মহাসাগৰ আছে atlantic ocean আৰু ইফালে কি হয় gulf of mexico ওকে তাৰ মাজত যোন ষ্টেট আছে ন this is called state of florida আৰু কিয়নো us ৰ যোনখন ফ্লৰিডা আছে একদম সাউথ ইষ্টাৰ্ণ মোষ্ট যোনখন আছে ঠিক আছে ষ্টেট that is called florida ঠিক আছে কোনবা কৈছে যদি নাজানো so ইয়াৰ মাজত যোন ষ্টেট আছে this is called state of florida মনত ৰাখিবা gulf of mexico and atlantic ocean কানেক্ট কৰিছে ঠিক আছে ওকে next hormuz strait বহুত ইম্পৰ্টেন্ট hormuz strait of hormuz ঠিক আছে strait of hormuz কোড আছে ওমান আৰু ইৰাণৰ যোনটো পাৰ্ট আছে তাতে আছে gulf of persia and gulf of oman so তোমালকে যদি ঠিক আছে মই দেখাই আছো ৰবা UAE and Oman এটো সোয়া আৰু জুম নহয় আৰু ঠিক আছে ইয়াত সোয়া এফাল সোয়া UAE Oman আছে তাৰ ওপৰত সোয়া যোনটো UAE ৰ ওপৰ এৰিয়াটো সোয়া দেখিছা এটো এৰিয়া দেখিছা এই এৰিয়াটো দেখিছা এফালে কি আছে পাৰ্সিয়ান গালফ আৰু এখন কি হয় সি অফ ওমান ইয়াত সোয়া এখন মানে সৰি গালফ অফ ওমান যোনটো আছে নাইছে এতিয়া ক্লাস ৰবা কোনোবা এটা আহিছে অনুপম ওকে সো দিস ইজ গালফ অফ ওমান আৰু এফালে আছে পাৰ্সিয়ান গালফ সো ইয়াত আকৌ সোয়া গালফ অফ ওমান আৰু এটা পাৰ্সিয়ান গালফ মানে পাকিস্তান নেইছে না পাকিস্তানৰ তলত কি আছে গালফ অফ ওমান তো আছে দেন পাকিস্তানৰ ফলে কি আছে ইৰাণ তাৰ তলত কি আছে পাৰ্সিয়ান গালফ সো পাৰ্সিয়ান গালফ আৰু গালফ অফ ওমানৰ মাজত যোনটো ষ্ট্ৰেট আছে এই সৰু যোনটো নেৰো পাছত ওয়াটাৰ আছে এটো কোনটো হয় this is called strait of hormuz কি কলো strait of hormuz ওকে গালফ অফ ওমান এখন ইৰাণ হয় এফালে আছে পাকিস্তান ঠিক আছে পাকিস্তানৰ এইফালে ইৰাণৰ এইখিনি এৰিয়া সো এই যেটো গালফ অফ ওমান ঠিক আছে আৰু ইয়াৰ মাজত যোনটো এৰিয়া আছে যোনটো নেৰো পাছত ওয়াটাৰ আছে this is called strait of hormuz আৰু এইফালে কি আছে পাৰ্সিয়ান গালফ আছে এই যে ক্লিয়াৰ টু এভৰিওয়ান কি কোৱা গৈছে কি বুজোৱা গৈছে বুজি পাইছা নাই সিধা কথা কোৱা যদি বুজি পোৱা না মই আকৌ ইয়াতে দেখাই দিম ঠিক আছে এইখন হ'ল ম্যাপ ঠিক আছে ওমান UAE ঠিক আছে সো এইটো হ'ল গালফ অফ ওমান ওমানৰ সাইডত আৰু UAE ৰ ওপৰত কি আছে ইফালে পাৰ্সিয়ান গালফ তাৰ মাজত গালফ অফ ওমান আৰু পাৰ্সিয়ান গালফৰ কিয়ে কানেক্ট কৰিছে স্ট্ৰেট অফ হৰমুজে কানেক্ট কৰিছে ইজ ইট ক্লিয়াৰ আচ্ছা বসফৰাস স্ট্ৰেটে কি কানেক্ট কৰিছে মোক এটা আনসাৰ কৰাচোন স্ট্ৰেট সবে কৰিবা দে আনসাৰ স্ট্ৰেট অফ বসফৰাস Sukanya okay very good everyone very good ইয়াতে লিখা আরে মুখ শুনা এটা কথা মই খুদিছো এই কাৰণে লিখিছা এটো নহয় তোমালোকৰ সাবকনসিয়াস মাইন্ডত থাকি যাব আৰু এটো ম্যাজিক দেখাই দিও কি থাকে ঠিক আছে ওকে ঠিক আছে ঠিক আছে ইউক্ৰেইনৰ তোমাৰ সাউথ ইষ্টাৰ্ণ পাৰ্টত কোনখন সি আছে ইউক্ৰেইনৰ সাউথ ইষ্টাৰ্ণ ইউক্ৰেইনত কোনখন সি আছে ভেৰি নাইস সৰফৰাজ ৰাকেশ
Udipta, Iron, okay, no, Kankana, Sonia, Korobi, Nilutpal, everyone. Very nice. Sea of Azov. What is the Azov boy? ঠিক আছে, Sea of Azov. Okay, মনত ৰাখিবা এইখিনি বস্তু। ঠিক আছে, বাবল মণ্ডাপে কি কি কানেক্ট কৰিছে? বাবল মণ্ডাপে কি কি কানেক্ট কৰিছে? বাবল মণ্ডাপ কোনোবাই দিয়ালে ৰখি আছে নেকি? চাই দিম নেকি? ঠিক আছে, সিম্পলি ৰেড সি এণ্ড এৰেবিয়ান সি বা ত্ৰিদিশা কি কৈছা এইটো কথা তুমি? ৰাজকুণ্ড ওলাই গ'লা নেকি? তোমাকৰ নাম ল'ব লাগিব চবৰে। গালফ অফ এডেন এণ্ড ৰেড সি। ঠিকে আছে, কিছুমান মানুহ দিব বেয়া পাইছে, একো কথা নাই বাৰু, একো নকওঁ। No issues. ঠিক আছে, চলো ঠিক আছে। Aden and Red Sea or Gulf of Aden. Okay, ঠিক আছে। Red Sea and Mediterranean Sea কিহে কানেক্ট কৰিছে? Red Sea and Mediterranean Sea. Red Sea and Mediterranean Sea কিহে কানেক্ট কৰিছে? মই কেনেলৰ কথা সুধি আছো। সুয়েজ কেনেল, ঠিক আছে। আচ্ছা, স্ট্ৰেইট অফ হৰমুজে কি কি কানেক্ট কৰিছে? স্ট্ৰেইট অফ হৰমুজ, স্ট্ৰেইট অফ হৰমুজ। মই কান্ট্ৰিজৰ কথা সুধাই নাই, কোনটা গালফ ৰিজন কৰিছে? ওকে, গালফ অফ পার্সিয়া और पर्शियन गल्फ एंड गल्फ ऑफ ओमान। ঠিক আছে, আচ্ছা ঠিক আছে। আচ্ছা, তোমার স্ক্যান্ডিনেভিয়ান নেশনস কি কি আছে? স্ক্যান্ডিনেভিয়ান नेशन, स्कैंडिनेवियन डीएनएस। तो लाइक गजब हो भाई तुम लोग, क्या बोले भाई? हाँ, रिटर्न करो भी, ठीक है। बोल सकते हो ना तुम लोग, ठीक है। गजब माने डेनमार्क, नॉर्वे, स्वीडन, ठीक है। और नॉर्डिक की এখন 8খন চাই লবা। ओके, হাডসন বে और লাগে জিব্রাল্টার, স্ট্রেইট অফ জিব্রাল্টার, অগুনবাই গিব্রাল্টার বলিও কয়। চাই লোৱা কি হয়? মেডিটেৰেনিয়ান সি এণ্ড আটলান্টিক ওশেন, যোনটো ৰাখছিতে ৰেড সি আৰু মেডিটেৰেনিয়ান সি বুলি কৈছিলে। ৰাখছিত জিব্রাল্টার যোনটো স্ট্রেইট আছে, ইট কানেক্টস মেডিটেৰেনিয়ান সি উইথ আটলান্টিক ওশেন। লোকেশন ইজ স্পেইন এণ্ড মৰক্কো, ঠিক আছে। ঠিক আছে, কোৱা হৈছে যে স্ট্রেইট অফ জিব্রাল্টার ইজ লোকেটেড এট দ্য সাউদার্ন টিপ অফ আইবেরিয়ান পেনিনসুলা। পেনিনসুলা মানে মই কৈছো যিকোনো এটা ল্যান্ডমাস যাৰ তিনটা সাইডে কি থাকিব? ওয়াটার থাকিব। এটাৰ এই তিনটা সাইড, নহলে যিকোনো তিনটা সাইড, এই তিনটা সাইডও হ'ব পাৰে, ঠিক আছে। বুজি পাইছা কথা? নহলে এই তিনটা সাইডও হ'ব পাৰে। সো স্ট্রেইট অফ জিব্রাল্টার কোড আছে আইবেরিয়ান পেনিনসুলার একেবারে সাউদার্ন টিপত আছে, যিয়ে মেডিটেরেনিয়ান সি এন্ড আটলান্টিক ওশেন। মেডিটেরেনিয়ান সি যদি ইয়াত আছে, আটলান্টিক কেনি হ'ব লাগে? এইটো সাইডে আছে আটলান্টিক ওশেন, রাইট? সো এটো কানেক্ট কৰে, ক্লিয়ার? আচ্ছা, the Strait of Gibraltar is a narrow strait that connects the Atlantic Ocean to the Mediterranean Sea and separates Gibraltar and peninsular Spain in Europe from Morocco in Africa. The two continents are separated by 14.3 kilometers of the ocean at the strait's narrowest point. ঠিক আছে, ইমান ডিটেইলছত যাব নালাগে বাৰু, কোনে কোনে প্ৰটেক্ট কৰি কি কৰে বাদ দিয়া এইটো কথা। সো এইটো হৈ গ'ল স্ট্রেইট অফ জিব্রাল্টার, ঠিক আছে। এইটো হৈ গ'ল আইবেরিয়ান পেনিনসুলার সাউদার্ন টিপ, আইবেরিয়ান পেনিনসুলার সাউদার্ন টিপ। কি হক কি কি কান্ট্রিজ অফ মাজেদি এই স্ট্রেইট অফ জিব্রাল্টার পাস হৈছে? Spain in the northern side, that is a part of Europe, and Morocco in the southern part of Strait of Gibraltar, that is a part of the continent of Africa. Like Spain as a part of the continent of Europe, ঠিক আছে। So Spain and Morocco তার মধ্যে কি কইছে? জিব্রাল্টার, ঠিক আছে, Strait of Gibraltar, ক্লিয়ার? বুঝি পাইছা? এইফালে আছে মেডিটেরেনিয়ান সি, এইফালে আছে আটলান্টিক ওশেন। মেডিটেরেনিয়ান সাইডে এইবাৰ আছে সুয়েজ কেনেল, ঠিক আছে, সুয়েজ কেনেল।
আৰু তলত কি আছে ইয়াতে আছে ৰেড সি ওকে ৰেড সি so red sea Suez canal Mediterranean sea then Strait of Gibraltar then Atlantic Ocean is it clear to everyone acha moi ta answer dia Strait of Gibraltar e ki divide korise কোন দুখন কান্ট্রির মাঝে Strait of Gibraltar to আছে ঠিক আছে it is located between which of the two countries of the world Spain in the northern side of this strait and Morocco in the southern side ঠিক আছে clear ঠিক আছে আচ্ছা Iberian Peninsula যোনটো আছে ন এটো মনত ৰাখিলো the Iberian Peninsula or Iberia is located in the extreme southwestern of Europe Europe যদি এখন হয় এই পার্টটো কি আছে Iberian Peninsula ইয়াৰ পৰা যদি আমি চাও যিকোনো এটা বস্তুৰ লোকেশন সাউথ ইষ্ট কেনেকৈ হয় সেন্ট্রাল পজিশনৰ পৰা আমি চাও এই সেন্ট্রাল পজিশনৰ পৰা এটো ইষ্টাৰ্ণ পার্ট অফ this area this is northern then west and then south ঠিক আছে south north east and west এই পার্টটো কি হয় যাব south or west এর মধ্যে যদি আছে south west এটো কি বা north or west এর মধ্যে যদি আছে north east ঠিক আছে north east এটো কি north or west এর মধ্যে আছে north west এটো কি south or east এর মধ্যে আছে south east of this place ঠিক আছে so Strait of Gibraltar যদি এখন ইউরোপ হয় পড়েছে সাউথ ওয়েস্টার্ন পার্ট ইউরোপ আছে ঠিক আছে and it includes modern day Spain Portugal Andorra and Gibraltar at the narrowest point it is only 5 miles 8 km from the continent of Africa যদি তোমার narrowest point তো চাবলৈ যোৱা ন এটো approximately about 5 miles 8 km এই যেটো ডিসটেন্স হয় ঠিক আছে বহুত বেছি ডিসটেন্স ন আৰামত মানুহ পাৰ হ'ব পাৰে ঠিক আছে মৰক্কোৰ পৰা বলে ইউৰোপ যাম বুলি ভাবিছে আৰামত পাৰ হৈ গুচি যাব পাৰে ক্লিয়াৰ কিবা ডাউট আছে যদি খুদা যদি নাই ডেফিনেটলি এখিনি বস্তু স্কিপ কৰিব পাৰিম কোৱা ক্লিয়াৰ ঠিক আছে দুটা তিনটা মানুহে 10টা মান মানুহে কয় আৰু বাকিটা ঠিক আছে বহি থাকা আৰাম করো ভাই तुम लोग ठीक है by the way how was the video did you share কইছিল what about the script চালান নাই চলাই থাকে ন এটা কমেন্ট কৰি দিবা তাতে গৈ বহুত ভাল বনাইছে ঠিক আছে ব্রো no issues marketing অত কে বেছি ইমোশনাল আছিল ঠিক আছে আৰু আমি বেলেগ একো কৰা না we are only মানে focusing upon APSC ঠিক আছে that's it আৰু বেলেগ একো কৰা নাই বহুত বস্তু দিয়াই নাই তাতে thank you everyone thank you now next ঠিক আছে skip you we can skip না লাগে ইমান নুফুৰে না লাগে Taiwan Strait ঠিক আছে Taiwan Strait okay what is the Taiwan Strait definitely give East China Sea and South China Sea China আৰু Taiwanৰ মাজত so মই অথনি তোমালোকক দেখাইছিলো right এই পাৰ্টটো দেখাইছিলো this is China আৰু ইফালে কি আছে South China Sea আৰু এটো কি হয় this is Taiwan ঠিক আছে okay Republic of China আৰু এইফালে হলো Republic of China ঠিক আছে Republic of China মানে কি হয় Taiwan okay so Taiwan আৰু Chinaৰ মাজত যদি আমি কি চাও যদি আমি চাও যে কোন দুখন নেশনৰ মাজত আছে অলদো বহুতে ইকোনমিক নেশন হিচাপে মানে ৰিকগনাইজ নকৰে বাট ঠিক আছে ল্যান্ডমাস বুলি যদি কও চাইনা আৰু টাইৱানৰ মাজত কি আছে কোনটো ষ্ট্ৰেট আছে দিস ইজ কল্ড টাইৱান ষ্ট্ৰেট আৰু ই কি কানেক্ট কৰিছে সাউথ চাইনা সি এন্ড ইষ্ট চাইনা সি কানেক্ট কৰিছে ঠিক আছে ক্লিয়াৰ কোৱেশ্চন লাগে চাইলবা যদি কোনোবাই বিচাৰা আৰু মই একো নকওঁ ঠিক আছে কোৰিয়া ষ্ট্ৰেট কোৰিয়া আৰু জাপান ঠিক আছে সাউথ কোৰিয়া আৰু জাপান নর্থ কোরিয়া তো উপনর ইয়া ছয় এটো এরিয়া ছয় এটো কি হয় নর্থ কোরিয়া দিস ইজ সাউথ কোরিয়া আর এটো কি হয় জাপান দিস ইজ জাপান সো কোরিয়া আর জাপানের মধ্যে যে স্ট্রেট আছে দিস ইজ কল্ড কোরিয়া স্ট্রেট
ঠিক আছে কোরিয়া স্ট্রেট ওকে জামাইকা চ্যানেল ক্যারিবিয়ান এন্ড নর্দার্ন নালাগে ঠিক আছে নালাগে 10 ডিগ্রি চ্যানেল হ্যাঁ যদি খুদে যে 10 ডিগ্রি চ্যানেলে কোনটা এরিয়া কি কৰিছে ডিভাইড কৰিছে বা কোনটা এরিয়াৰ মাজেদি পাস হৈছে সো নরমালি যদি সাবলে যোৱা কোনটা এরিয়া হয় জয়েন্টস দা আন্দামান সি যদি সি হিসাবত সাবলে যোৱা এন্ড দা বে অফ বেঙ্গল ঠিক আছে আন্দামান সি আৰু বে অফ বেঙ্গল but location is Car Nicobar Islands and Little Andaman Island normally কি হয় আন্দামান এটা আইল্যান্ড নহয় ঠিক আছে আন্দামান is a group of islands ঠিক আছে now আমার যেটা পুরোনো মানুষ আছে just tell me how many islands are there in Andaman group yes absolutely very nice বহুত seriously quite 572 islands ঠিক আছে 572 islands যদি খুদা যায় যে আমার ইফালে আর কোন আইল্যান্ড গ্রুপ আছে লাক্ষাদ্বীপ কিমান আইল্যান্ড গ্রুপ আছে 36 very nice এনেকে মনে রাখিবা যে লাক্ষাদ্বীপ 36 আইল্যান্ড কি আন্দামান এন্ড নিকোবর কিমান 36 মাল্টিপ্লাই বাই 2 কিমান হ'ব 72 cos কি হয় 5 so 572 আন্দামান এন্ড নিকোবর গ্রুপ অফ আইল্যান্ডসত আছে ইজ ইট ক্লিয়ার টু एवरीवन বুজি পাইছা সো ইফালে 36 আৰু ইফালে 572 islands and ইয়াতো যদি তুমি চাবলৈ যোৱা মই তোমাক ন্যাশনাল পাৰ্কো পঢ়াইছো বহুত কি পঢ়াইছিলো সো নৰ্থ আন্দামান আছে মিডল আন্দামান আছে ঠিক আছে লোৱাৰ আন্দামান এইটো হ'ল নৰ্থ আন্দামান জাপান টাইপৰ মানে দিস ইজ মিডল আন্দামান দিস ইজ লোৱাৰ আন্দামান and আৰু এটা আছে এইটো হ'ল লিটল আন্দামান যদি তোমালোকক কোৱেশ্চনটোৰ অপচন এনেকুৱা দিয়ে ঠিক আছে yes Lakshadweep is a coral island and Andaman volcanic origin হয় ঠিক আছে যদি অপশন এটু দিয়ে it divides which of the following regions বলি যদি দিয়ে তার যদি সিম্পলি আন্দামান আর নিকোবর ঠিক আছে আন্দামান এন্ড নিকোবর ডেফিনেটলি এটু কারেক্ট হবে কারণ এই গুটেখিনি আন্দামান আইল্যান্ডস বলি কোৱা হয় এটু নিকোবর আইল্যান্ডস বলি কোৱা হয় যদি এক্স্যাক্টলি দি দিয়ে যে লিটল আন্দামান একদম সাউথ পার্ট অফ আন্দামান যোনটো আইল্যান্ড আছে Little Andaman and northern part of Nicobar junto island আছে this is called Car Nicobar ঠিক আছে সো তেতিয়ালে आंसर কি হ'ব Little Andaman and Car Nicobar তার মাজেদি 10 ডিগ্রি চ্যানেল ডাল পাস আছে 10 ডিগ্রি চ্যানেল মানে কি হয় একো নহয় it is the 10 degree north latitude মানে জিডাল অক্ষাংশ আছে 10 ডিগ্রি উত্তর অক্ষাংশ সেটালক কি বুলি কোৱা হয় 10 ডিগ্রি চ্যানেল বুলি কোৱা যায় is it clear so far just tell me is it clear so far না 10-12 মান মানুহে কব হৈছে আগেনো মতলব নাই ৰাইজৰ ও ভাই বাকি কিটাকো খুদি আছো এনসারটো দিয়া হৈছে নাই কেনে গম মই 10টা মানক পঢ়াই আছো নেকি 45টা মানক পঢ়াই আছো ন 45টা মানুহ সন্মুখত থাকিলে গম পাবা যে কিমান হয় ঠিক আছে এটা ফুল ক্লাসরুম ভর্তি হৈ যায় অলমোস্ট ঠিক আছে আর কোবা না ভাই কিমান কষ্ট হয় ইয়েস বুলি লিখোতে আর নো বুলি লিখোতে তোমালোকৰটো কিবা কামত আহিব লাগিব ন কাবাৰটো কিবা সৰু ডাউট থাকিব পাৰে যে আকৌ বুজাই দিম মই বুজাই দিম ন নাই তোমালোকৰ এইবিলাক কথা কৈ আগো সম্ভৱ আছে সন্মুখত পাব লাগিছিল তোমালোকক মই আকৌ গম পাই যাক পাইছো ইহঁতে গম পাই ঠিক আছে কালি খাই মৰি গলা অফ কোর্স সাধারণ গালি খোৱা এটা কমেন্ট দিব ইয়াতে ঠিক আছে ইংলিশ চ্যানেল ঠিক আছে চাব পৰা চাই লবা ইমান ইম্পৰ্টেন্ট নহয় ফাৰ্স্ট ৰেট নালাগে ইউক্ৰেইন এটো মই কৰাইছিল ন ফাৰ্স্ট ৰেট ঠিক আছে কৰাইম কৰাইছিল ন সি অফ এন্ড ইফালে ব্ল্যাক সি দেন সি অফ মাৰমাৰা কৰাইছিল ন সো নরমালি যদি তুমি সাবলে যোৱা ঠিক আছে কৰানো বা স্ট্রেট টু কৰা আছিল নরমালি যদি তুমি সাবলে যোৱা কচ স্ট্রেট যোনটো আছে connecting it is a straight connecting the Black Sea and the Sea of Azov ঠিক আছে it separates the Kursk peninsula of Crimea jor jar upor base kori iman juddho hoye ase from the Taman peninsula of Russia's
ক্ৰাছনোডাৰ ক্ৰাই ঠিক আছে ইমান মন ৰাখিব নালাগে সিধা কথা যোনটো ব্ল্যাক সি আৰু সি অফ আজবৰ মাজত যোনটো কি আছে স্ট্ৰেইট আছে this is called straight ঠিক আছে স্ট্রেট অফ লম্বক নালাগে অলমোস্ট সাগে শেষে হৈছে তো এইটো সোয়া সুন্দা আৰু এটো মই অলৰেডি একদম ফাৰ্স্টতে কৰাইছিলো স্ট্রেট অফ মালাকা এন্ড সুন্দা স্ট্রেট ইন্দোনেছিয়া হয় এটো ইন্দোনেছিয়া দিস ইজ জাভা দিস ইজ সুমাত্রা ঠিক আছে সৰু আইল্যান্ডটো এটো হয় তাৰপৰ জাভাসি এন্ড ফৰ ইন্ডিয়ান ওশেন দুটা বস্তু কৰিব পাৰে না স্ট্রেট এটা কৰিব যে কি কানেক্ট কৰিছে কোন দুটা ওয়াটার বডি কানেক্ট কৰিছে এটা কৰিব পাৰে যে কোন দুখন নেশন বা কোন দুটা ল্যান্ড মাছৰ মাজেদি পাস হৈছে বুজি পাইছা কথাটো দুটা বস্তু কৰিব পাৰে একাৰণে ইম্পৰ্টেন্ট হয় এনিমান টাইম লৈ থকা নাই নেক্সট বালি স্ট্রেট নালাগে ঠিক আছে ফুৰি এবাৰ চাই এবাৰ yes the next thing is hello एक मिनट নরমাল ক্যানেল বুলি ভাবা যদি খুদে ঠিক আছে এটা সো এটা কথা তোমার কাছে কেনিবা শুনিছা পানামা পেপার কন্ট্রোভার্সি অমিতাভ বচ্চনৰ পৰা বহুত মানুহ এটো ফুমাইছিল ঠিক আছে so that was related to Panama Canal ঠিক আছে Panama Canal কোড আছে যদি ভালকে সোয়া দিস ইজ নর্থ আমেরিকা okay this is North America a Central America and এইখিনি কি হয় South America so যদি ভালকে তোমালকে সোয়া ইয়াতে ভালকে যদি সোয়া ফলে কি আছে কাহা গেল हाँ याद सोआ isthmus or canal ठीक है it is a narrow strip of land at the southernmost end of Central America it lies between the Pacific Ocean and the Caribbean Sea while linking North and South America ठीक है तो इफाले কি আছে এটো সাইডে কি আছে তোমার কি কয় Caribbean Sea আছে যদি তোমালকে ভালকে ইয়াত সোয়া মই দেখাই দিও বিচাৰিছো সোয়া এটো সোয়া এফালে কি আছে এই পার্ট হয় না এফালে আছে তোমার ক্যারিবিয়ান সি ঠিক আছে আর এফালে আছে তোমার প্যাসিফিক ওশেন তো পানামা যোনটো মানে কি কয় পানামা ক্যানেল আছে হেতু কি কানেক্ট কৰে ক্যারিবিয়ান সি এন্ড প্যাসিফিক ওশেন আৰু ক্যারিবিয়ান সি বুলি নকলি আটলান্টিক ওশেন তেতিয়ালে হেতু শুদ্ধ হ'ব ক্লিয়াৰ ঠিক আছে বহুত বেছি ইম্পর্টেন্ট নহয় বাট ইয়া জানি থলে ভাল মানে হল এটা কথাটো হল কি গালফ রেটেড কোশ্চেন এর আবার পাস হচ্ছে আবার পাস কন্টিনিউ করব না ইয়াতে ঠিক করিব মেজরিটি উইন মোটো কেস নামক পড়াটা করি মানে সবে করে গুলিটা কবা অবসর আছে দুটা কন্টিনিউ এটা ঠিক আছে টোপনি আইছে ইজ নট দা অ্যানসার টোপনি আইছে মই কি করব কন্টিনিউ বেছে রাজকুণ্ডল ইমান জোস সাংঘাতিক সরি মিরলা আপলোড করে দিম তেতিয়া চাই লবা ডোন্ট বি ডিপ্লোম্যাটিক রাখছে 2 মিনিট ব্রেক লাগে আপ वाह मूल ऑफिसर को है तीनटा নকবাৰ মই দিয়া ঠিক আছে আহিলে হৈ যাব 2 মিনিট লাগে ন ব্রেক স্যার অফিসে যাওয়ার কালি কৰিম ঠিক আছে সাধারণ মই এটো আপলোড কৰি দিম হৈ যাব নাই এতিয়া মেজৰিটি কন্টিনিউ হে আছে মই সবকে সুধিছো ঠিক আছে স্বপ্ন জায়গা তোমার অফিসটো এটো নাছিল জানো বিশ্বনাথ মিউনিসিপালিটি নাছিল জানো করক স্যার কল করতে স্যার কন্টিনিউ কর নেক্সট 10 ডেজ কি করা ভালো হবে ওকে এটো কই আছো তোমার অফিসার তার অফিসার মোর অফিসৰ মাজত ডিসটেন্স কিমান হ'ব হার্ডলি 30 meters but we never meet তাতে
কাইলৈ স্কুল আছে মই এটা কথা কোৱা শুনা মই কৈ দিছো হা ৰক্সিতৰটো কৈ দিওঁ নাযাবা ৰ'বা এটা কথা কৈ দিছো নৰ্মেলি কি হয় ন মোৰ ক্লাছ থাকে ঠিক আছে 10টা মানলৈকে 10টা পাৰো হৈ যায় ক্লাছ থাকে মই লৈ ল'ব পাৰো নোহোৱা নহয় যে 10টা 15 পৰাও ক্লাছ লৈ ল'ব পাৰো কিন্তু কথাটো হৈ গ'ল যে মই ক্লাছটো লৈ লওঁ কাইলৈ পৰা আকৌ সন্দীপন ছাৰ কি কৰে মই তোমাক কৈ দিছো পুৰণা বেটছখিনি চিঞৰলি শুনা পাই যাম পুৰণা বেটছখিনি কি কৰিব জানা তোমালোকক আকৌ 1 ৰিভাইজ কৰাব যিমান বেটছ আছে পেইড বেটছেছ খিনি ঠিক আছে দেন তোমালোকৰ আকৌ কম্প্ৰিহেনশ্যনো এটা টাস্ক দিব এইবিলাক কৰা হৈ গৈছে মোক আজি ক'লে তেওঁ যে এইবিলাকো কৰাব যদি তেওঁ কৰে তো 10:30লৈকে মইনো শ্লট নাপামেই ঠিক আছে আগতো এনেকুৱা হৈছে এটা ক্লাছ চলি থাকে আকৌ এটা ক্লাছ ইফালে লাইনত লাগি যায় চাৰিটা এই গাড়ী টাইপ হৈছে মানে এখন থাকে আৰু এখন লাগে মানে বুজাটো কথাটো চ' 10:30 আগততো পচিবল নহয় মোৰ কাৰণে যদি তোমালোকৰ ভাত চাত খাব সময় লাগে যদি তোমালোকে কোৱা যে 10:30 পৰা কৰিব পাৰি ডেফিনেটলি পাৰি সন্ধিয়া পাৰিম নাই মোক সেইটো কথা কোৱা কাইলৈ ক্লাছ আছে কাইলৈ সন্ধিয়া নোৱাৰো চৰি 10:30 পাৰিবা মোৰ তিনিটা ক্লাছ হৈ গৈছে 3-4লৈকে ক্লাছ হৈছে 10:30 পাৰিবা নে চবেই কোৱা যিমান মানুহ আছে পঢ়িব লাগে যে ছাৰ নিজেও সেইটোতো হয় মই বুজি পাইছো ৰাতি ভাল অ'কে লিভ নামাৰিবা কৈ যোৱা এটলিষ্ট তোমালোকৰ কনচেন্টটো মোৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে ঠিক আছে ঠিক আছে see you at 10:30 tomorrow স্কুল বাদ দিলা নেকি আৰু মোৰ অৱস্থা দেখিছা না অৱস্থা টোপনি মানে নাজানো আৰু কি এইটো কৈ দিওঁ ঠিক আছে অ'কে ৰ'বা এইটো মই বন্ধ কৰি দিওঁ ৰ'বা কোৱাৰিটো ন থাকক দিয়া So what should be the strategy for next few days? ঠিক আছে তোমালোকে কি কৰিবা মই বুজি নাপাওঁ লিখি ল'বা নে কি কৰিবা জাষ্ট 1 মিনিট দিয়া মই শ্ব' কৰি আছো হা 1 মিনিট দিয়া মই তোমাক ক'ত ফ'কাছ কৰিব লাগে মই কৈ আছো হা Okay, got it. ৰবা 1 মিনিট মই স্ক্ৰীন শ্বেয়াৰ কৰি আছো ৰবা